অল ক্লিয়াৰ আমি পঢ়িবলৈ গৈ আছো ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড সো তাৰ লেকচাৰ নাম্বাৰ 4 হ'ব আজি আৰু আজি আমি এইকেইটা টপিক কভাৰ কৰিম কি বস্তু আমি পঢ়িম একবাৰ চাই লোৱা এক্সাম্পল 14 তোমালোকৰ এখন ভাল মানে ৰেফাৰেন্স বুক মই তোমালোকক লবলৈ ৰেফাৰ কৰি আছো যিখন হৈছে এছএল অৰোৰাৰ মানে কিতাপখন আৰু যিখন হৈছে সিম্পলিফাইড ফিজিক্স তোমালোকে এখন ল'ব পাৰা ঠিক আছে সিম্পলিফাইড ফিজিক্স সো এইখনৰ কিছুমান কোৱেশ্চন এনেকুৱা আছে যিবিলাক কম্পিটিটিভ এক্সামৰ কাৰণে বৰ বেছি ভাল হয় ঠিক আছে কম্পিটিটিভ এক্সামৰ কাৰণে বৰ বেছি ভাল হয় সো ঠিক আছে সো এনেকুৱা এখন কিতাপৰ পৰা আমি লোৱা এটা ইকুৱেশন হয় দেন এক্সাম্পল 1.4 তোমালোকৰ এনসিইআৰটিৰ হ'ব আৰু প্ৰিন্সিপল অফ সুপাৰপজিশন নেক্সট আমি কি পঢ়িব লাগিব প্ৰিন্সিপল অফ সুপাৰপজিশন সো মোক প্ৰথমতে এটা কথা কোনোবাই কবা নেকি প্ৰিন্সিপল অফ সুপাৰপজিশন কোনে কোনে পঢ়িছিলা বাৰু কোনোবাই প্ৰিন্সিপল অফ সুপাৰপজিশন কোৱাত ক্লাস 11 ত পঢ়িছা যিমানটো মোৰ মনত আছে ক্লাস 11 ত কোৱাত পঢ়িছিলা নেকি বাৰু কোৱাচোন মোক প্ৰথমতে এবাৰ প্ৰিন্সিপল অফ সুপাৰপজিশন এনিওয়ান কোনোবাই জানা নেকি এক মিনিট হা মানে যে মনিটৰ কৰিব লাগিব বহুতে যেহেতু কিবা কিবি কৈ আছে কোনোবাই পঢ়িছা নেকি প্ৰিন্সিপল অফ সুপাৰপজিশন পঢ়িছা যে পঢ়িছো বুলি কোৱা নাই পঢ়া যদি নাই পঢ়া বুলি কোৱা সুপাৰপজিশনৰ কনসেপ্টটো তেতিয়া আহিব যেতিয়া মোৰ দেন মানে 1 হ'ব ধৰি লোৱা এটা মানুহ আছে মানুহ এটা দুটা তিনটা গুন্ডাই মিলি প্লানি পিটি আছে সো অকলে এটা মানুহক কেবাটা মানুহে সাপোজ অ্যাটাক কৰি আছে সো হেনেকুৱা ধৰণৰ এটা চাৰ্জ আছে তাক এহুবমান চাৰ্জে 4g আছে টোটাল ফোৰ্স উলিয়াম হেনেকুৱা টাইপৰ কনসেপ্ট বিলাক আহিব সুপাৰপজিশন ভয়েস ভিডিও ঠিকই আছে কাৰ প্ৰবলেম হৈ আছে এতিয়া ক্লাস 13 টো তোমালোকে জানা চাগে অলৰেডি কিন্তু কিছুমানে এতিয়াও সুধি আছা যেহেতু যে ক্লাস কেতিয়া টাইমত হয় জয়েন কৰিব টাইমত হলো সুধিছা বা এনেকে ফোন কৰি সুধি আছা সেইকাৰণে মই ক্লাস 14 খন প্ৰতিটো ক্লাসতে দেখাই আছো কিন্তু এটো জৰুৰী নহয় কিন্তু তোমালোকে যদি কোৰ্সটোত যোৱা তেতিয়ালে তোমালোকে তাতে আমাৰ ক্লাস 14 খন দেখি পাবা দেই কেতিয়া ক্লাস হ'ব সো ঠিক আছে বাৰু আমি ইয়াৰ পৰা স্টাৰ্ট কৰো যত আছে প্ৰথমতে এক্সাম্পল নাম্বাৰ 14 ইয়াত কোৱেশ্চনটোত কোৱা হৈছে দুটা চাৰ্জৰ কথা কোৱেশ্চনটোত কিহৰ কথা কোৱা হৈছে দুটা চাৰ্জৰ কথা আমি ডাইৰেক্ট পঢ়াৰ পৰা আৰম্ভ কৰো দেই যেটো আমি লাষ্ট ক্লাছত পঢ়িছিলো কুলম্বস ল ইন ভেক্টৰ ফৰ্ম পঢ়িছিল নে কুলম্বস ল ইন ভেক্টৰ ফৰ্ম মই তোমালোকক হোমৱৰ্ক দিছিলো চ্যালেঞ্জ কোনে কমপ্লিট কৰিলা মোক কৈ দিয়া ডান লিখি দিয়া চ্যালেঞ্জ মই কি দিছিলো যে কুলম্বস ল ইন ভেক্টৰ ফৰ্মটো পৰীক্ষাত যদি আহে একদম নুসুৱাকে লিখিব পৰাকে তোমালোক ৰেডি থাকিব লাগে সেই চ্যালেঞ্জটো কাৰ ডান হৈ গল মোক একবাৰ লিখি দিয়া ডান লিখি দিলে হয়তো যাৰ হৈছে সো যাৰ কুলম্বস ল ইন ভেক্টৰ ফৰ্ম হৈ গৈছে হি এই প্ৰবলেমটো বহুত বেটাৰ বুজি পাব because it is an application for that Coulomb's law in vector form এটো কিহৰ কাৰণে এটা এপ্লিকেশন হয় Coulomb's মই ইয়াতে লিখি দিও নেকি ইয়াতে লিখি দিও Coulomb's law actually Coulomb's law বুলি লিখি দিও এটো হৈছে Coulomb's law এটা এপ্লিকেশন ডান বঢ়িয়া মোৰ লগত এনেকে যদি তোমালোক যোৱা তেতিয়াহলে ৰিজাল্ট ভাল হটো একদম খাটাং কিন্তু ঠিক আছে মই লাষ্ট ক্লাছৰ হোমৱৰ্ক কি দিছিলো তোমালোকক যে Coulomb's law in vector form টো একদম এনেকৈ প্ৰেক্টিস কৰা যাতে আজি যদি মই তোমালোকক এক্সাম দি দিও এখন পেপাৰ দি তুমি লিখিব পাৰা ওকে বঢ়িয়া তাৰ পিছত তেতিয়াহলে যদি হেতু পঢ়িছা তেতিয়াহলে তাৰ পৰা আমি কৰিব পৰা এটা এপ্লিকেশন বেস কোৱেশ্চন হৈছে এটো দুটা চাৰ্জ এটা হৈছে +4e আৰু এটা হৈছে +e তাহাতক মই প্লেস কৰিছো এটা ডিসটেন্স কিমানত a where should a third point charge q be placed between them তাহাতৰ মাজত থাৰ্ড এটা পইণ্ট চাৰ্জ মই q ক'ত থম সুধিছে দুটা চাৰ্জৰ কথা কৈছে এটা হৈছে পজিটিভ চাৰ্জ +4e আৰু এটা হৈছে তোমাৰ +e দুটা চাৰ্জ আছে কেটা চাৰ্জ আছে দুটা চাৰ্জ আছে সেই দুটা চাৰ্জ তাৰ মাজতে আকৌ মই বেলেগ এটা চাৰ্জ থম আৰু চাৰ্জটো মই ধৰি ললো যে কি হয় এটা q চাৰ্জ মই তাৰ মাজত ধৰিলো such that কেনেকৈ ৰাখিম কিহৰ কাৰণে ৰাখিম entire system may be in equilibrium গোটেই সিস্টেমটো যাতে কিহত থাকে ইকুইলিব্ৰিয়ামত থাকে গোটেই সিস্টেমটো যাতে কিহত থাকে ইকুইলিব্ৰিয়ামত থাকে বহুতৰ কিবা কিবি প্ৰবলেম হৈ আছিল বুলি কৈছে এবাৰ থাম্বস আপ কৰিবা যাৰ ঠিক হৈ গল সো ইকুইলিব্ৰিয়ামত থকাৰ অৰ্থটো হল যদি মই এই চাৰ্জটো ইয়াত ৰাখিছো ইয়াত ৰাখিছো তুমি দেখিছা যে দুইটা পজিটিভ চাৰ্জ দুইটা কেনেকুৱা চাৰ্জ পজিটিভ চাৰ্জ আৰু দুইটা যদি পজিটিভ চাৰ্জ হয় of course তোমাৰ মাথাত এটা কোৱেশ্চন আহিছে চাগে বা এটাই কথা আহিছে চাগে
they will repel each other তাহাঁতে কি কৰিব ইটো হেতুক ৰিপেল কৰিব তো ৰিপেল কৰাৰ মাত্ৰ এই চাৰ্জটো এফালে আঁতৰি যাব পাৰে হেতু এফালে আঁতৰি যাব পাৰে তেতিয়া সিস্টেমটো মই ইকুইলিব্ৰিয়ামত থকা বুলি নকওঁ কেলে নকওঁ যে জোন যত আছে তত যদি নাথাকে হেতু কেতিয়াও ইকুইলিব্ৰিয়ামত থকা সিস্টেম নহয় ইয়াত আছে এটা চাৰ্জ ইয়াত আছে এটা চাৰ্জ দুইটা একে জায়গাতে থাকিব লাগিব না ইফালে ঠেলিব লাগিব ইয়াক না ইফালে ই একে জায়গাতে আছে সো তাৰ মাজত একে জায়গাতে থাকিব কেতিয়া চোৱা দুইটাটো ঠেলিয়ে আছে কিয় একে জায়গাত থাকিব এখানে তাৰ মাজত বেলেগ এটা চাৰ্জ মই ৰাখি দিছো যাতে মই ইকুইলিব্ৰিয়ামত ৰাখিব পাৰো এটা কোৱেশ্চনটো খুদিছে যে what should be the magnitude of charge q এই q যেটো চাৰ্জ তুমি ইয়াত ৰাখিবা সেই চাৰ্জটোৰ পৰিমাণ কিমান হ'ব and then আৰু এটা বস্তু খুদিছে what type of equilibrium will it be আৰু এটা কথা হা what should be the magnitude of the charge বুলি কোৱাৰ লগতে সেই চাৰ্জটোৰ যেটো টাইপ হ'ব হেতু কি হ'ব তুমি ভাবা এটু পজিটিভ ইটো হেতুক ৰিপেল কৰি আছে সেই ৰিপালচনটোৰ এগেইনষ্টত এনেকুৱা এটা চাৰ্জ মই মাজতে ৰাখি থলো যাতে তাহাতক ইফালেও যাবলৈ দিয়া নাই ইয়াকো ইফালে যাবলৈ দিয়া নাই তুমি ভাবা আৰু মোক আনসাৰটো দিয়া এই চাৰ্জটো পজিটিভ হ'ব নে নেগেটিভ হ'ব এই দুইটা কিন্তু পজিটিভ এই দুইটা কি হয় এই দুইটা পজিটিভ হয় তাৰ মাজত থকা চাৰ্জটো কি হ'ব যাতে সেই সিস্টেমটো কি একেটা ঠাইতে ৰাখে তাৰ মানে ইকুইলিব্ৰিয়ামত ৰাখে কোৱা ৰিপালচন হৈ আছে তাৰ এগেইনষ্টত কি কৰিব লাগিব কোৱা দিয়া আনসাৰটো দিয়া কি হ'ব কোৱা পজিটিভ নে নেগেটিভ মই আনসাৰ কি বিচাৰিছো তোমালোকৰ পৰা গম পাইছানে নাই পজিটিভ হ'ব নে নেগেটিভ হ'ব ওকে আনসাৰ দিছা নেগেটিভ ভেৰি গুড কোনে কৈছে কষ্টুৰিয়ে প্ৰথম কৈছে তাৰ পিছত চাহিনুৰ স্মৃতি ৰেখা দীপুল আয়না ওকে সবে নেগেটিভ তাৰ মানে বঢ়িয়া তোমালোকে বুজি পাইছা তেতিয়াহলে যে এই চাৰ্জটো কি হ'ব অফ কোৰ্স নেগেটিভ কিয়নো স্যাৰ ইয়াক ৰিপেল কৰি আছে তাৰ এগেইনষ্টত আমাক ইয়াক কি লাগিব এটা এট্ৰেকচন লাগিব হয়নে বাৰু এটা কথা হল সেই চাৰ্জটোৰ যেটো ম্যাগনিটিউড সেটো আমি ক্যালকুলেট কৰিব লাগিব আৰু তাৰ কাৰণে আমি ইয়াত কুলম্বস ল এপ্লাই কৰিব লাগিব সো সলিউশনটো কৰিবলৈ যাওঁতে তোমালোকে দুটা বস্তু ইয়াত মাথাত আনিবা প্ৰথম কথা তোমালোকে ইয়াত দুটা ইকুইলিব্ৰিয়াম কন্ডিশন ইউজ কৰিবা কেনেকুৱা ইকুইলিব্ৰিয়াম কন্ডিশন তুমি একদম সিম্পল কে ভাবা যে এই চাৰ্জটোৱে যদি স্যাৰ ইয়াক ঠেলে তেতিয়ালে এই চাৰ্জটোৱে যদি ইয়াক ঠেলে ৰিপেল কৰে তেতিয়ালে এই চাৰ্জটোৰ বাবে ইয়াত যেটো এট্ৰেকচন হ'ব দুইটা যদি ইকুৱেল হয় তেতিয়া হি একে জায়গাতে থাকিব হয় নেকি বাৰু ভাবাচোন যে ইয়াক ই ৰিপেল কৰিছে যিমান ঠেলিছে হি আকৌ হিমান টানি আছে তেতিয়া কি হ'ব তেতিয়া এই চাৰ্জটো ইকুইলিব্ৰিয়ামত থাকিব না থাকে এতিয়া মই এটা বস্তু ধৰি লব পাৰো আহাতক এই ডিসটেন্স এপাৰ্টত ৰখা হৈছে বুলি কৈছে নে নাই কোৱা গতিকে মই ইয়াত তোমালোকক এটা ডিসটেন্স দেখাই দিলো যে এই চাৰ্জ কেটাৰ মাজৰ যেটো ডিসটেন্স হয় এটো হৈছে a কিমান হয় a এতিয়া এই চাৰ্জটো কোট ৰাখিম বুলি সুধিছে নে নাই ৰাখা তো তুমি ধৰি লোৱা এনেকে ধৰণে যে সেই চাৰ্জটো মই +4 এই চাৰ্জটোৰ পৰা x ডিসটেন্সত ৰাখিম কোট ৰাখিম +4 এৰ পৰা x ডিসটেন্সত ৰাখিম সো এই গুটেইটো যদি a হয় এটো যদি x হয় প্ৰথমতে ডায়াগ্ৰামটো আমি কমপ্লিট কৰিলটো বহুত নেসেসারি হয় নে নহয় সো কিমান হ'ব a - x কিমান হ'ব a - x এই ডিসটেন্স কোন কি কোন কিমান হ'ব সেপাৰেশনটো কিমান হ'ব কডিট এখিন লাগে চাগে বুজি পালো নাই তাৰ পিছত এতিয়া ই ইয়াক যিমান ঠেলিব ই ইয়াক হিমান যদি টানি থাকে সো ই ইয়াক ঠেলি আছে ই ইয়াক হিমানে টানি আছে তেতিয়ালে ই যত আছে ততে থাকিব গতিকে মই এনেকে ধৰণে লিখিব পাৰো সো for the equilibrium of charge +4e এই +4e চাৰ্জটোৰ ইকুইলিব্ৰিয়াম কেছটো যদি যোৱা তেতিয়ালে কি হ'ব লাগিব দুটা ফোৰ্স ইকুৱেল থাকিব লাগিব কেনেকুৱা দুটা ফোৰ্স ই ইয়াক ৰিপেল কৰা ফোৰ্স সো মই কি লিখিম ৰিপালচন between কাৰ মাজত +4e and +e +4e and +e হেতু কাৰ হতে ইকুৱেল হ'ব লাগিব এট্ৰেকচন ইয়াক এট্ৰেক্ট কৰে এট্ৰেকচন between +4e and -e ইমান ধুনিয়াকে তোমালোকে বুজি পাই যাবা তোমালোকে নিজৰে এনেকুৱা লাগিব যে আমি ইনে টান ভাবি আছো ফিজিক্সখন যদি তুমি ক্লাছটোত সম্পূৰ্ণ গুৰুত্ব দিয়া আৰু ৰেগুলাৰ যদি তুমি লাইভ ক্লাছত আহা হেতু মই মোৰ ফালৰ পৰা কথা দিলো তোমালোকৰ ক্লাছত থকা ডাউটৰ পাৰ্সেন্টেজ 0 হৈ যাব 0% ডাউট ৰাখি ক্লাছ কৰি কিন্তু তোমালোকে তাৰ কাৰণে ঘৰত কিন্তু ৰিভিজনটো কৰিব লাগিব কিয়নো কুলম্বস ল মই ইয়াত এক্সপ্লেইন নকৰো আজিৰ ক্লাছটোৰ লগত আগৰ ক্লাছটোৰ 100% লিংক আছে বুজি পাইছা 100% গতিকে আগৰ ক্লাছটো যদি কমপ্লিট কৰি আহা তেতিয়াহে মোৰ সুবিধা হ'ব
যে মই তোমাক আজিৰ ক্লাছটোৰ 0% ডাউট ৰাখি ক্লাছটো দিব পাৰো কথাটো বুজি পাইছানে গতিকে সেইখিনি বস্তু যাতে মনত ৰাখা সো এট্ৰেকশন কাৰ কাৰ মাজত থাকিব +4e আৰু -q এট্ৰেকশন বিটুইন +4e and -q এই বস্তুটো সবে বুজি পালা নাই একবাৰ yes or no মোক লিখিব লাগিব এইখিনিতে সে yes or no এই পইণ্টটোৱে মেইন ন এটো এটা পইণ্ট ইয়াৰ পৰা আমি এটা ইকুৱেচন পাম এটা সমীকৰণ পাম এতিয়া সো এই পইণ্টটো বুজি পালা নাই মোক কলে হল এই ডায়াগ্ৰামটো চোৱা আৰু সেই পইণ্টটো বুজিবলৈ ট্ৰাই কৰা আৰু বুজি পালা নাই মোক একবাৰ জনাই লোৱা সে yes or no first point clear hoise maybe we don't need this light okay বুজি পালো সবাই বুজি পালো বঢ়িয়া এখিনলৈকে বুজি পালো যদি তুমি বুজিয়ে পালা আৰু কোৱেশ্চনটো নেক্সট তুমি কি কৰিব লাগিব চাবা হা নেক্সট কথা হল ৰিপালশন ফোর্স বা এট্ৰেকশন ফোর্স এটো কোনে দিয়ে এটো কুলম্বস ল দেখানে কৈছে যে কুলম্বস ল এপ্লিকেশন হ'ব একাৰণে কৈ আছো লাষ্ট ক্লাছটোৰ 100% ইয়াতে মানে এপ্লিকেশন হৈ থাকিব কুলম্বস ল যদি এপ্লাই কৰিবলৈ যোৱা 1/4 পাই এপসাইলন নট টু যোটো কথা আহিব কৈছিলো ন এটো আহিব ইনটু চাৰ্জ দুটাৰ মাজত পূৰণ ফল প্ৰডাক্ট এটা ৰিপালশন কাৰ মাজত আছিল স্যাৰ +4e আৰু +e সো তুমি প্লাস মাইনাস লিখি থাকিব নালাগে জাস্ট ম্যাগনিটিউড হে লিখিবা 4e * e লিখি দিলে হ'ল মানে ফোর্সৰ ম্যাগনিটিউড লিখিবা ডিভাইডেড বাই r² মানে হৈছে এহেতৰ মাজৰ ডিসটেন্স এই চাৰ্জটো আৰু এই চাৰ্জটোৰ মাজত চাইছা ন সো তাহাতৰ মাজৰ ডিসটেন্স যেটো হৈছে কিমান a সো কি লিখিবা a² is equals to attraction between +4e and -q তাৰ মানে আলটিমেটলি এইটো আৰু ইয়াৰ মাজত কুলম্বস ল কিমান হ'ব 1/4 পাই এপসাইলন নট q1 q2 by r² এই q1 q2 মানে কিমান হয় +4e and -q সো +4e and q কিমান লিখিবা তুমি 4e * q এই চাৰ্জ গিটাৰ প্ৰডাক্ট ডিভাইডেড বাই তাহাতৰ মাজৰ ডিসটেন্সটো কিমান হৈছে x² তো এই যেটো ইকুৱেচন আছে ইয়াৰ হেল্পত আমি কি উলিয়াম চাবা হা 1/4 পাই এপসাইলন নট 1/4 পাই এপসাইলন নট ক্যান্সেল 4e ক্যান্সেল থাকিলে কি e ডিভাইডেড বাই a² আৰু এফালে থাকিলে কি q ডিভাইডেড বাই x²। সো তোমাৰ এটা বস্তু ইয়াত চিনাকি লাগিছে তোমাক কোৱেশ্চনটোত উলিয়াবলৈ দিয়া এটা বস্তু যে এই চাৰ্জটোৰ মানটো কিমান হ'ব ম্যাগনিটিউডটো কিমান হ'ব আৰু ইয়াৰ ম্যাগনিটিউডটো তো বেলেগ একো নহয় q হয় সো হে q টো তুমি ইয়াৰ পৰা উলিয়াবলৈ যদি মন যায় তুমি এটা ইকুৱেচন লিখিব পাৰা কেনেকৈ লিখিব পাৰা x² টো এফালে লৈ আনা ex² ডিভাইডেড বাই a² হল নে বাৰু এতিয়া তুমি যদি মন কৰা এই কোৱেশ্চনটোৱে তোমাক দি থোৱা বস্তুৰ বাহিৰে তুমি বেলেগ বস্তুৰ হেল্পত এটো লিখিব নোৱাৰা তুমি চাৰ্জটো এটো বুলি যদি লিখি থৈব বিচাৰিছা কেটোত কিন্তু নহব কেলে নহব মই কৈ আছো চোৱা x টো তুমি এটা ধৰি লোৱা বস্তুহে হয় a টো তোমাৰ বাৰু গিভেন হয় e টো বাৰু চাৰ্জ অফ 1 ইলেক্ট্ৰন হয় e টো দি থোৱা আছে 4 * e দি থোৱা আছে বাট ইয়াত x ৰ টাৰ্মছত তুমি ইকুৱেচনটো ৰাখি থলে কি হ'ব নহব গতিকে তুমি এটা x ৰ কাৰণে এটা এক্সপ্ৰেছন উলিয়াব লাগিব বস্তুবিলাক তেনেকৈ যায় যেতিয়া প্ৰয়োজন হয় তেতিয়াহে আমি এটা কাম কৰো এটা এক্সপ্ৰেছন কৰো এক্সপ্ৰেছনটা নতুনকৈ উলিয়াবলৈ যাওঁ ইয়াৰ নেক্সট ষ্টেপটোত মই আকৌ কিবাকিবি কৰিম কিবাকিবিটোৰ প্ৰয়োজন কিহৰ কাৰণে হ'ল কিয়নো মই x ৰ এটা এক্সপ্ৰেছন উলিয়াব লাগিব কথাটো বুজি পালা যদি মই এই ইকুৱেচনটো কাষত লিখি থওঁ বেয়াটো নোপোৱা q = ex² ডিভাইডেড বাই a² ইয়াত মই এতিয়া কি কৰিম x ৰ কাৰণে এটা এক্সপ্ৰেছন উলিয়াবলৈ যাম এগেইন মই ইকুইলিব্ৰিয়াম কন্ডিশন এটা ইউজ কৰিম for the equilibrium of charge plus q or minus q so minus q charge to eketa jagat ketia thakibo তুমি ভাবা এই চাৰ্জটো ই কি কৰিছে প্লাস এ মাইনাসক টানিছে এফালে অ্যাট্ৰাক্ট কৰিছে এই চাৰ্জটো কি কৰিছে ই এফালে অ্যাট্ৰাক্ট কৰিছে আৰু এই চাৰ্জটো ইউ এফালে অ্যাট্ৰাক্ট কৰিছে যদি হে দুইটা অ্যাট্ৰাক্টিভ ফোর্স ইকুৱেল হৈ যায় ইয়াক ই যিমান জোৰছে টানিছে ইউ সিমান জোৰছে টানিছে ই কত থাকিব যত আছে চাৰ ততে থাকিব থাকিব না যত আছে ততে থাকিব সো যত আছে ততে থাকিবলৈ হলে আমি হেতুকে কম ইকুইলিব্ৰিয়াম কন্ডিশন তাত কি হ'ব ইয়াৰ আৰু ইয়াৰ মাজত ফোর্স মই ডাইৰেক্টলি লিখো নেকি ইয়াৰ আৰু ইয়াৰ মাজত অ্যাট্ৰাক্টিভ ফোর্স কিমান হ'ব ঠিক আছে লিখি দিও দিছা দিয়া কি বুলি লিখিম যে অ্যাট্ৰাক্টিভ ফোর্স কাৰ মাজত বিটুইন কাৰ মাজত +4e - q +4e and -q এইটো কাৰ হতে ইকুৱেল হ'ব
এইটো কাৰ হতে ইকুৱেল হ'ব attractive force between minus q and plus e attractive force between minus q and plus e so attractive force or formula coulombs loi dibo 1/4 pi epsilon naught কাৰ মাজত সদায় হেতু চাবা হা কাৰ মাজত ইয়াৰ আৰু ইয়াৰ মাজত so plus 4e into q 4e into q divided by তাহাতৰ মাজৰ distance কিমান x square equal হ'ব কাৰ হতে এহেতৰ মাজৰ attractive force কোন কিটা force কোন কিটা charge q আচ্ছা 1/4 pi epsilon naught to লিখি লবা q and e so q into e divided by r square মানে কিমান হ'ব a minus x so a minus x whole square thumbs up কৰি দিয়া একবাৰ যদি বুজি পালা এখিন লাগে কোৱা আচ্ছা এই লাইটটো তোমালোকৰ দিলে ভাল লাগে নে নিদিলে ভাল লাগে মোক কবাচোন কোনটো বেটাৰ আছে কোনটো বেটাৰ আছে কবা মই অথনিবাল এটো অফ কৰি ৰাখিছিলো আৰু এটা মই দি দিছো কোনটো বেটাৰ তোমালোকে কবা তোমালোকৰ যেটো ভাল লাগে হেতু হ'ব ওকে বুজি পালো না এখিন লাগে বঢ়িয়া বঢ়িয়া এতিয়া ইয়াৰ পৰাও আমাৰ এটা ধুনিয়া ইকুৱেচন উলাব যত আমি এই x ৰ মানটো পাই যাম কাৰ মানটো পাই যাম এই x ৰ মানটো পাই যাম চাবা x ৰ মানটো আমি পাই যাম ওকে সো x ৰ মানটো পাবলে এফালে সোয়া 1/4 pi epsilon naught 1/4 pi epsilon naught cancel q cancel কি থাকিলে স্যার এফালে থাকিলে 4e তলত কি থাকিলে x square এফালে থাকিলে e থাকিলে জানো তলত থাকিলে a minus x whole square এখিন লাগে থাকিলে ওকে তাৰ পিছত আমি কি কৰিলো তাৰ পিছত আমি এটা কাম কৰিম কি কৰিম যে এফালে ইউ ক্যান্সেল গুছি যায়ছোন সো থাকিলে কিমান এটো আগতে কাটিব পাৰিলতেন সো 4 আৰু এফালে 1 থাকিল তো এটো এফালে মাল্টিপ্লাই কৰি দিয়া 4 into a minus x whole square এফালে x square থাকিলে সো 4 into a হ'ব minus আচ্ছা এটা কাম কৰি এটো ফৰ্মুলাত ভাঙিম a square minus 2ab plus b square জানা নহয় আৰু এফালে থাকিলে কিমান x square সো এফালে কিমান হ'ব 4 into a square minus 4 দুগুণ 8 হ'ব 8ax হয় তাৰ পিছত plus 4 into x square আৰু এফালে কিমান থাকিলে x square সো এটো কোৰ হল এটো ক্লাস 9 লেভেলৰ ক্লাস 8 লেভেলৰ এটা ইকুৱেচন বনি গল যদি তুমি ক্লাস 12 পঢ়ি আছা তাত বাৰে বাৰে আমি এনেকুৱা কিছুমান ৰিস্তা আহি যাব ইয়াতে যেবিলাক আমি ক্লাস 8 টুকু এৰাই চলিব নোৱাৰো যে ক্লাস 8 ৰ কনসেপ্ট এইবিলাক আৰু টান নেকি সো ইয়াৰ পিছত যদি আমি উলিয়াবলৈ যাও x ৰ ভ্যালু তোমালোকে জানা সাগে কি কৰিম এতিয়া x to এফালে লৈ আনিলো 3x square হ'ব because 4x minus x square 4x square minus x square থাকিলে কি minus 8ax আৰু এফালে কি থাকিলে plus 4a square ধুনিয়াকে হজাই পৰে অলপমান লিখি ললো এটো হলে বাৰু ইয়াৰ পিছত আমি কি কৰিম x ৰ মানটো উলিয়াবৰ কাৰণে আমি ইয়াত কমন লব পাৰিম সো কমন লোৱাৰ আগতে এখিন লেখা ঠিক আছে ওকে অল গুড তো তোমালোকে জানা যে এই বস্তুটো আমি কেনেকে ভাঙ সো 8a ইয়াত দেখিছানে কিমান আছে 8a সো আমি কি কৰিম 3 into এইটো আমি মাল্টিপ্লাই কৰি দিও এটো জানো আৰু ন 3 into 4a square মানে কিমান হয় 3 into 4a square মানে কিমান হয় তোমাৰ আহি যাব 12a square এটো a square নে a হ'ব লাগিছিল বাৰু ঠিক আছে 12 into কিমান হ'ব a square হ'ব তো এতিয়া যদি আমি 12 হক যদি কৰো আমি যদি 8 পাবলে হয় আমি জানো যে 6 into তোমাৰ 2 কৰিলে 12 হৈ যাব 6a into 2a কৰিলে কিমান হ'ব 12 নহব জানো 12a square নহব জানো হ'ব একদম সিম্পল বস্তু যেনেকৈ আমি কৰিছিলো এইবিলাক যেনেকৈ আমি কৰিছিলো এটো আৰু এটো মাল্টিপ্লাই কৰি দু তাক আমি ইয়াৰ প্ৰডাক্ট হিচাপে মানে তাৰ সামেশন বা আমি কি কৰো মানে সাবট্ৰেক্ট কৰি প্লানে লিখো এইবিলাক জানা থাকে তোমালোকে সো এইটো আমি c বুলি ধৰি লৈছো গুটেটো কি বুলি ধৰি লৈছো c সো a into c মাল্টিপ্লাই কৰি দিও হক কৰিছিলা নহয় সো 3 into 4a square কৰাৰ লগে লগে 12a square হৈ গল মানে তাৰ পিছত আমি তাৰ পৰা কি উলিয়ালো ইয়াক 6a into 2a কৰিলে হ'ব 12a square সো ইয়াৰ পৰা আমি কিমান লিখিম এতিয়া minus এটো আমি লিখিম 6a plus 2a ওকে বাইরে থাকিলে এটো x এফালে থাকিলে 4a square c টু মই এনে লিখিছো কিমান হ'ব 4a square is equals to 0 এতিয়া তুমি ইয়াৰ পৰা ব্ৰেকেটটো যদি ওপেন কৰি দিয়া -6a into x minus 6ax minus a plus a minus 2a into x হ'ব এফালে থাকিলে 4a square is equals to 0
তাৰপিছত চোৱা এই এছএল অৰোৰাৰ যিবিলাক কোৱেশ্চন আছে সেইবিলাক অকনমান এনচিআৰটি টেক্সটবুক খনতকে এডভান্স লেভেলৰ হয় সো সেইখিনি অংক কৰিবলৈ এটলিষ্ট এইখিনিটো আমি জানিব লাগিবই চাগে ন জানা বাৰু তাৰপিছত আমি কি কৰিম ইয়াত 3x টো কমন লম তো ইয়াত x থাকিব মাইনাস 3 2 গুণ 6 হ'ব এফালে a থাকিব এফালে 2 এটা কমন ললো মাইনাস 2 a কমন ললো তেতিয়া এফালে x থাকিব মাইনাস কিমান হ'ব 2 into a হ'ব is equals to 0 গতিকে তুমি ইয়াত দেখিছা দুটা বস্তু ইয়াত পৰা কমন আহিব এটা হ'ব x - 2a এফালেও x - 2a গতিকে তুমি ইয়াৰ পৰা x - 2a যদি কমন লৈ লোৱা এটো যদি কমন লৈ লোৱা তেতিয়া হলে কি থাকিব এফালে থাকি যাব 3x মাইনাস থাকিব আৰু এফালে থাকিব 2a is equals to 0 বস তুমি ধুনিয়াকৈ ইয়াৰ পৰা x ৰ দুটা মান উলিয়াব পাৰিবানে বাৰু চোৱা তুমি যদি ইয়াৰ পৰা x ৰ মান উলিয়াবলৈ যোৱা therefore কি কবা x - 2a is equals to 0 or 3x - 2a is equals to 0 কিনি mathematics so ইয়াৰ পৰা আমি x is equals to কিমান পাম 2a পাম আৰু ইয়াৰ পৰা x কিমান পাবা 3x is equals to কিমান হ'ব plus 2a আৰু তাৰ পৰা x is equals to কিমান হ'ব 2a/3 এতিয়া মোক এটা কথা কোৱা ইয়াত কোনোবা এটা ইম্পসিবল হয় নাম্বাৰ 1 এটো মই নাম্বাৰ 2 দিলু কোনটো ইম্পসিবল মোক নাম্বাৰ 2 লিখি দিলে হ'ব কোনোবা এটা কন্ডিশন ইম্পসিবল x is equals to 2a নে x is equals to 2a/3 কোনটো হ'ব নোৱাৰে কেতিয়াও হ'ব নোৱাৰে x মানে মন কৰিবা কি হয় x মানে কি হয় মন কৰিবা x মানে হৈছে এই চাৰ্জটো আৰু এই চাৰ্জটোৰ মাজৰ ডিসটেন্স সো এত কোনোবা এটা কিন্তু ইম্পসিবল হয় হাউ নাম্বাৰ 2 টো কেনেকৈ হ'ব পাৰে number 1 is impossible number 2 কেনেকৈ হ'ব পাৰে number 1 is impossible why sir because তুমি যদি সোৱা number 1 টোৰ ক্ষেত্ৰত x is equals to 2a আছে আৰু a মানে a কোন ডিসটেন্স সো তাৰ মাজতে থকা এটা ডিসটেন্স কেনেকৈ তাৰ দুগুণ হ'ব পাৰে ইয়াৰ পৰা ইয়ালৈকে যদি a হয় a কোন টুৱাইস কেনেকৈ হ'ব পাৰে impossible গতিকে আমি এটো কম যে this is impossible এটো পসিবল হ'ব নোৱাৰে so if it is impossible আমাৰ correct option কোনটো হ'ব x is equals to 2a/3 so আগতে ধুনিয়াকে এটা ইকুৱেচন লিখি তুমি বহি আছা অলৰেডি কোনটো ইকুৱেচন লিখি বহি আছা যে স্যাৰ q is equals to this much ইয়াত তুমি x ৰ ভ্যালু পুট কৰি দিয়া ইয়াত তুমি x ৰ ভ্যালু 2a/3 টো পুট কৰি দিয়া এতিয়া so this is if equation number 2 তুমি কি বুলি কবা putting equation 2 in 1 suppose ইয়াক তুমি ইকুৱেচন নাম্বাৰ দিয়াই নাই ইয়াক ইম্পসিবল লিখিছা এটো ইকুৱেচন নাম্বাৰ 1 দিলা সো 1 ৰ পুট কৰি দিয়া পুট কৰিলে কি আহিব q is equals to e x square divided by a square আছিল সো তুমি নেক্সট স্টেপটোত কি কৰিবা হে তুমি কি কৰিবা e থাকিবলৈ দিয়া a square থাকিবলৈ দিয়া x ৰ ঠাইত 2a/3 টো পুট কৰি দিয়া খেলা খতম সো তোমাৰ আনসাৰ আহি গল ধুনিয়া এটা কোৱেচন আমি কৰিলো ন 2ae 3 টো তললে নমাই দিয়া 3a square square a cancel যাব আনসাৰ 2e/3a ঠিক আছে yes হ্যাঁ ঠিক আছে ex square okay এক মিনিট হ্যাঁ কিমান আছিল আমাৰ x ৰ ভ্যালুটো কিমান আছিল yes ex square by a square আছিল আমি ইয়াত কিহৰ মানটো বহালো x ৰ মান আমি কিমান বহালো 2a/3 বহালো নে 2a/3 okay sorry এটো স্কয়াৰ আছিল নহয় yes x square আছিল নহয় so square থাকিলে কিমান হ'ব e into এফালে 2 2 যা 4 3 3 যা 9 আৰু এফালে a square আৰু তলত কিমান থাকিলে a square cancel যাব yes তোমাৰ আনসাৰ হ'ব 4e/9 sorry দেই পটকে মই স্কয়াৰটো দিবলৈ থাকি গৈছি গতিকে এই চাৰ্জটোৰ ম্যাগনিটিউডটো তুমি কিমান পাই গলা 4e divided by 9 কি কেনকা হ'ব পজিটিভ হ'ব ক্লিয়াৰ সুপাৰ ক্লিয়াৰ লিখো জি বুজি পালো না কোৱা ডায়মন্ড ক্লিয়াৰ বঢ়িয়া তো এতিয়া এটা কথা আৰু এটা মোক কথা উঠিছিল না what type of equilibrium will it be এটো আমি গৈ আছো magnitude of charge উঠিছে এটা কথা উঠিছিল where should a third point charge q be placed a third point charge যেটো q আছে এটো ফার্স্ট বুলি ধৰি লোৱা এটো সেকেন্ড তাৰমানে দুটা অলৰেডি আছিল দুটা মানুহে কথা পাতি আছে তাৰ মাজত আৰু এটা আহিছে এই থাৰ্ড পারসন নহব জানো সো এই থাৰ্ড চাৰ্জ বুলি এটো কথা কোৱা হৈছে তাক কোট ৰাখিবা তাৰমানে এই x টো কবলে কৈছে x টো তুমি কৈ দিয়া কি কথা আছে তুমি q ৰ ভ্যালুটো পাই গলা পালা নে না পালা হেতু আকৌ তুমি ইয়াত বহাই দিয়া এগেইন তুমি যদি 1 ৰ পৰা যোৱা কি আছিল এটো আছিল q is equals to ex square by a square আছিল না নাছিল
আছিলে তাত এবাৰ তুমি q ৰ মানটো বহাই দিয়া কিমান বহাই দিবা 4e/9 বহাই দিয়া 4e/9 বহাই দিয়া তেতিয়াহলে এফালে তোমাৰ x টো ওলাই যাব হেতু উলিয়াই দিবলৈ কৈছে ক'ত থবা বুলি সুধিছে তুমি কবা যে ইয়াৰ পৰা ইমান ডিসটেন্স টো x হয় সো হেতু কৈ দিলে হল সো ইয়াতে ই ক্যান্সেল গুছি গল হয়নে বাৰু তেতিয়া হলে x² = কিমান হৈ যাব আমাৰ এফালে 4 * a² আহি গল এফালে 9 থাকিলে আনসাৰটো কিমান আহিছে বাৰু আনসাৰটো কিমান আহিছে x ৰ ভ্যালুটো আচ্ছা আমি x টো 2a/3 উলিয়াইছিলো নেকি ও ঠিকেইটো x = 2a/3 উলিয়াইছিলো এখিনি কৰিব দৰকাৰ নাই অলৰেডি ৰিজাল্ট আমাৰ ওলাই আছে x = 2a/3 আমি উলিয়াইছিলো এইটোৱে হ'ব ডিসটেন্স কিয়নো স্যাৰ ইয়াত আমি 2 টো কনস্ট্যান্ট বুলিয়ে জানো 3 টো কনস্ট্যান্ট বুলিয়ে জানো আৰু এটো আমাক কোৱেশ্চনটো দি থোৱা এটা ডিসটেন্স গতিকে এটো আমাৰ এটা আনসাৰ হ'ব পাৰে এ আছে বাট এটো আমাক গিভেন আছিল ন গতিকে আমি x ৰ যেটো ভ্যালু উলিয়াইছিলো ডাইৰেক্টলি হেই ভ্যালুটোৰ হেল্পতে হেই এক্সপ্ৰেশনটোৰ হেল্পতে আমি ক'ব পাৰিম যে এইটো ডিসটেন্সত আমি কি কৰিম এই চাৰ্জটো ৰাখিম সো তুমি আনসাৰটো কি বুলি লিখিবা the position of the third charge will be at a distance কিমান ডিসটেন্সত থাকিব 2a/3 কোৰ পৰা লিখিবই লাগিব কাৰণ এ ফালৰ পৰা নহয় ইয়াৰ পৰা কোৰ পৰা from charge +4e যেটো চাৰ্জ আছে +4e চাৰ্জটোৰ পৰা কিমানটো ডিসটেন্সত আমাৰ থাৰ্ড পইণ্ট চাৰ্জটো থাকিব বস এটো কথা কৈ দিলে হৈ যাব এটো কথা কৈ দিলে হৈ যাব ওকে হ্যান্ড ৰেজ কৰি আছা মেবি ভয়েস অন কৰিব বিচাৰিছা নেকি ভয়েস অন কৰিব বিচাৰিছা এইয়া কোন নমাই দিলে ভুলতে হৈছিল চাগে ন বাৰু ঠিক আছে তো এডুকেশন আমি বুজি পালো চাগে ন এডুকেশন আমি বুজি পালো যদি সবাই একবাৰ থাম্বস আপ কৰি দিবা নেক্সট আমি এডুকেশন লে যাও এটো এটা বহুত ধুনিয়া কোৱেশ্চন আজি কোৱেশ্চনে কৰিব লগিয়া আছে আজি তাৰ মানে আমি পঢ়ি ৰখা বস্তুখিনি অলপমান ধাৰ তুলিব লাগিব বুজি পাইছা কটাৰীত যেনেকৈ ধাৰ তুলে যেতিয়া আমি প্ৰেক্টিস কৰো তেতিয়া হয় সো এইখিনি প্ৰেক্টিস টাইপ বস্তুৱে হৈ গল আৰু নেক্সট কোৱেশ্চন আমি একদম প্ৰথম যেটো চেপ্টাৰ মানে চেপ্টাৰটো প্ৰথম যেটো ক্লাস আছিল তাৰ কনসেপ্টটো ইভেন আমাৰ এক মানে যেটো আজি কোৱেশ্চন কৰিবলৈ গৈছো তাত লাগিব কিমান ধুনিয়া এটা কোৱেশ্চন তুমি চাবা দে চাবা প্ৰথম কথা তোমালোকে এটা ভয় আতৰুৱা যে স্যাৰ কোৱেশ্চনটো বহুত দীঘল কোৱেশ্চনটো বহুত দীঘল এটোৰ কাৰণে তুমি ভয় খাবা নেকি একদম নাখাবা গুটেইটো একেলগে পঢ়িম এটো এটা ভুল গুটেই কোৱেশ্চনটো একেলগে পঢ়িম বুলি যদি ভাবিছা হেতু এটা ভুল এই ভুলটো নকৰিবা কোৱেশ্চন যিমানেই দীঘল নহক লাগে তাক আমি কিমান কাটিব পাৰো হেতু চাবলৈ যাম কিমান কাটিব পাৰো মিন্স আমাৰ মাথাত যে এখিনি পঢ়িলো আচ্ছা এইটো বস্তুৱে হেতু কৈছে আকৌ মই কোৱেশ্চনটোলে বেক হ'ব নালাগে এইটো যদি কৰিব পাৰা তেতিয়াহলে তোমাৰ ফিজিক্সৰ কোৱেশ্চন দেখিলে আৰু ভয় নালাগে সো কোৱা হৈছে a charged metallic sphere A is suspended by a nylon thread কি বুজিলা যিমান বুজিলা সিমানলৈকে তুমি এটা ডায়াগ্ৰাম ড্ৰ কৰা কি বুজিলা যে এটা চাৰ্জ মেটালিক স্ফিয়াৰ ধৰিলোৱা এটো হল এটা চাৰ্জ মেটালিক স্ফিয়াৰ এটো এটা চাৰ্জ মেটালিক স্ফিয়াৰ তাক আমি কি কৰিছো সাসপেন্ড উলমাই ৰাখিছো কিহৰ দ্বাৰা নাইলন থ্ৰেড বস এডাল নাইলনৰ থ্ৰেডৰ দ্বাৰা চাৰ্জ স্ফিয়াৰ তাক আমি উলমাই ৰাখিছো another charge metallic sphere এটো তুমি এটা চাই থাকিব কিবা প্ৰয়োজন আছে নেকি নাই তাক তুমি ডায়াগ্ৰামটো ৰাখি ললা তাৰ নাম দি দিয়া লাগিলে কি বুলি কবা a another charge metallic sphere B held by an insulating handle এডাল হ্যান্ডেল যেনেকৈ তোমালকে সাবাকুতে সসপেনটোত এডাল হ্যান্ডেল থাকে ইনসুলেটিং যাতে তোমাৰ গৰমতে নুপুৰে হয় নহয় তাত কিবা লাগি থাকে বা কাপোৰ এখনে ধৰি লোৱা সো ইনসুলেটিং হ্যান্ডেল এডাল সো সেই হ্যান্ডেলডালৰ সহায়ত আৰু এটা বডি আমি ধৰি আছো যেটো হৈছে বি spherical so sphere বুলি কোৱা হৈছে is brought close to A such that the distance between their center is 10 cm as shown in figure 1.7a এটো খুব ভাল কথা যে যদি তোমাক ফিগাৰটো দিয়াই থাকে তুমি ইমাজিন কৰিব দৰকাৰ নাই তুমি যদি সোৱা এই কোৱেশ্চনটো তোমাৰ ডায়াগ্ৰামটোত এনেকুৱা ধৰণৰ এটা ফিগাৰ দিয়া থাকে মানে ডায়াগ্ৰামটো এনেকে ধৰণে দিয়া থাকে যে এডাল হ্যান্ডেল লগাই এটো এটা চাৰ্জ বডি আনিছো তাৰ নামটো হৈছে বি আৰু তাক আমি কিমান ডিসটেন্সলে লৈ আনিছো যাতে তাহাতৰ সেন্টাৰ টু সেন্টাৰ ডিসটেন্সটো কিমান হৈ যায় 10 cm হৈ যায় বুজিলো নেক্সট ওয়া এবাৰ কোৱা হৈছে the resulting repulsion of A is noted for example by shining a beam of light and measuring the deflection of its shadow on a screen তাৰ মানে কি কলে এতিয়া আমি কি কৰিম এহেতৰ resulting reflection টো আমি কি কৰিম
the resulting repulsion of A is noted. A to কিমান ঠেলিছে এটো আমি নোট কৰিম চোৱা তুমি ভাবা এফালে এটা চাৰ্জ বডি আছে এফালে এটা চাৰ্জ বডি আছে চাৰ্জ বডিটো নিম তাক নিছো আৰু কৈছে যে এটো কিমান ৰিপেল কৰিছে হেতু আমি নোট কৰিম কেনেকে ৰিপেল নোট কৰিম যে আমি কেনেকে নোট কৰিম বুলি কৈছে by shining a beam of light and measuring the deflection of its shadow on a screen ধৰিলা পিছফালে এখন স্ক্ৰিন আছে স্ক্ৰিনখনত তাৰ শ্যাডোটো অকমান হিলাৰ নিচিনা লাগিছে তুমি চাবাচোন কিবা এটা বস্তু অকমান এনেকে লৰাই থাকিলে তাৰ কি লৰি আছে হেতু তুমি ধৰিব নোৱাৰিব পাৰা বাট এখন স্ক্ৰিনত যদি তাৰ শ্যাডোটো চোৱা তেতিয়ালে তুমি শ্যাডোটো কিন্তু হঠাতে লৰি থকা ধৰিব পাৰিবা সো তুমি এনেকে ইমাজিন কৰা যে এটো আছিল ইয়াৰ পৰা এফালে লৈ গলো ইয়াক যেতিয়া মই এফালে নিছো ৰিপেল কৰিছে বুলি কৈছে আৰু তাত শ্যাডোটো ধৰিব পাৰিছো যে হি অকমান এফালে ঠেলা খাইছে এটা এটা কথা কোৱা যদি এক ৰিপেল কৰে তেতিয়ালে দুইটা চাৰ্জ কি হ'ব সেম চাৰ্জ হ'ব দুটা চাৰ্জ কি হ'ব সেম চাৰ্জ হ'ব এটা তোমাৰ জি মন যায় তাকে তুমি ধৰিব পাৰা ফৰ এক্সাম্পল মই ধৰি ললো যে this charge is positive this charge body is positively charged suppose ইয়াত মই চাৰিটা পজিটিভ চাৰ্জে দেখালো ইয়াতো মই দেখালো যেনিবা দুটা মই পজিটিভ চাৰ্জ দেখালো হল ইয়াক মই চোৱা স্যাৰ কিয় ৰিপালচন হল যে হল তা আনসাৰটো হল ইয়াক মই নাইলন থ্ৰেড ডালত উলমাই লৈছো আৰু ইয়াক মই হাতেৰে ধৰি লৈ গৈছো মই হাতেৰে ধৰি আছো ন ইয়াক ঠেলিবলৈ বিচাৰিছে বাট মই হাতেৰে ধৰি আছো নিছো কিন্তু নাইলন থ্ৰেড ডালতহে উলমি আছে সো হি এফালে যাব তাৰ বুজি পাইছানে কথাটো ও ইয়েস টাইপ অফ ইকুইলিব্ৰিয়াম টো কবলে থাকি গল ন হেতু মই এই টপিকটো কমপ্লিট কৰি কম মুখ কিন্তু একবাৰ তুমি মনত পেলাই দিবা কষ্টুৰিয়ে বা বেলেগ জুনে নহক মুখ একবাৰ মনত পেলাই দিবা আগৰ কোৱেশ্চনটোত আৰু এটা বস্তু আছিল যে ইকুইলিব্ৰিয়ামৰ টাইপটো কি হয় মোক সুধিছিল মনত পেলাই দিবা দেই পাহৰি গুছি যাম নহলে চোৱা এটো খালি কমপ্লিট কৰি লও it is spheres A and B are touched by uncharged spheres C and D দুটা বেলেগ স্ফিয়াৰ আছে নাম কেটা হল C আৰু D এটা হল C আৰু এটা হল D তাহাতৰ দ্বাৰা মই কি কৰিম টাচ কৰাই দিছো চোৱা কাৰণ A and B এফালে কৈছে C and D ৰেসপেক্টিভলি ক্ৰমান্বয়ে মানে এক C দ্বাৰা বিগ D দ্বাৰা এক C দ্বাৰা বিগ D দ্বাৰা আমি টাচ কৰাই দিলো as shown in figure to দেখুৱা নিচিনাকে তাৰ পিছত কি বুলি কোৱা হৈছে চোৱা 17b okay ক'ত গল কি মোৰ তাৰ পিছত কৈছে C and D are then removed and B is brought closer to a distance of 5 cm এবাৰ চোৱা যেতিয়া মই C আৰু D মই ইয়াত টাচ কৰাই দিম টাচ কৰাই দিয়াৰ লগালগ কি হ'ব ইয়াৰ চাৰ্জ বিলাক ইকুৱেলি ডিস্ট্ৰিবিউট হৈ যাব সো ইয়াত চাৰ্জ আছিল সাপোজ মই চাৰিটা পজিটিভ চাৰ্জ দেখাইছিলো হয় নে নহয় এটা তুমি এনেকৈ ভাবা যে ইয়াত দুটা আহি গল ইয়াত দুটা আহি গল ইয়াত মই পজিটিভ চাৰ্জ যেনিবা দুটা দেখাইছিলো ইয়াত এটা এনেকৈ বুলি তুমি ইমাজিন কৰিলা এটা বুলি ইনে মই বুজিবলৈ তোমালোকক এক্সাম্পল নিচিনাকৈ দিছো ওকে ফাইন সো এটা কি হ'ব তাৰ পিছত কি বুলি কৈছে যে then they are removed and B is brought closer to a distance of 5 cm সো তুমি কোৱেশ্চনটো লাহে লাহে মাৰি গৈ আছা আগৰ কোৱেশ্চনটো তুমি পঢ়িলা গম পালা এটো উলমাই ৰাখিছো এটোক আনিছো তাৰ পিছত কোৱেশ্চনটো কলে 10 cm ডিসটেন্সলে আনিলো দুটা আনিলত ই এফালে ঠেলা খালে তাৰ পিছত আমি দুটা চাৰ্জ বডি লগাই দিলো আনচাৰ্জ বডি গতিকে C আৰু D ইয়াৰ পৰা লগোৱাৰ পিছত আকৌ আমি তাক আঁতৰাই দিম যেতিয়া আমি আঁতৰাই দিলো তেতিয়া হলে তাহাতৰ একচুয়ালি আমি কি কৰিলো আগতে যদি তাত Q চাৰ্জ আছিল এতিয়া আমি তাত Q/2 চাৰ্জ কৰি দিলো আগতে যদি ইয়াত Q ড্যাশ চাৰ্জ আছিল এতিয়া আমি তাক Q'/2 চাৰ্জ কৰি দিলো চাৰ্জ কেটা আমি আধা আধা কৰিলো কেনেকৈ কৰিলো হে আমাক হেতু আধা কৰাৰ লগতে ইয়াক আৰু ওচৰলে আনিলো বুলি কৈছে নাই ব্ৰড ক্লোজাৰ আৰু ওচৰলে আনিলো টু এ ফাললে আনিলো কেনেকৈ যাতে তাহাতৰ মাজৰ ডিসটেন্স 5 সেন্টিমিটাৰ হৈ যায় আগতে ডিসটেন্স কিমান আছিল 10 এতিয়া কিমান হৈ গল 5 সেন্টিমিটাৰ সো ইয়াত তুমি বুজিবলৈ গলে দুটা বস্তু হৈ আছে এটা হল চাৰ্জটো আধা হৈ আছে ইটু বডিৰ চাৰ্জটো আধা হৈ গল আৰু ইভেন ডিসটেন্সটো আধা হৈ গল এই বস্তুটোৱে তোমাক সাকে বুজাইছে যে বা মই এনেকৈ কওঁ নেকি বাৰু যে নতুন চাৰ্জটো আধা হৈ গল এই দুইটা বডিৰ ক্ষেত্ৰত এই বডিটোৰ ক্ষেত্ৰত থকা চাৰ্জটো আধা হৈ গল কিউ আছিল কিউ ওকে ঠিক আছে কিউ আছিল হি কি হৈ গল Q/2 হৈ গল যেটো Q ড্যাশ আছিল হি Q'/2 হৈ গল আৰু নতুন যেটো ৰেডিয়াস মানে ৰেডিয়াস নহয় ডিসটেন্স হেতু r আছিল আগতে এতিয়া কিমান হৈ গল r/2 হৈ গল হেতু বুজি পালা নাই আগতে 10 আছিল এতিয়া কিমান হৈ গল 5 তাৰ মানে হাফ হৈ গল তাৰ পিছত সুধিছে যে what is the expected repulsion of A on the basis of Coulomb's law Coulomb's law basis ত তুমি ইয়াৰ expected যেটো ৰিপালচন হ'ব এটো কিমান বুলি কবা যে আগতকে বেছি হ'ব নে আগৰ সমানেই থাকিব নে আগতকে কম হ'ব কিমান হ'ব এতিয়া ৰিপালচনটো কিমান হ'ব চাৰ্জ কমাই দিলো দুইটাতে আৰু ইয়াক মই আৰু আধা ডিসটেন্স ওচৰলে লৈ আনিলো
কোৱা কি হ'ব একে থাকিব বেছি হ'ব কম হ'ব কি হ'ব হেতু সুধিছে কোৱেশ্চনটো আৰু চোৱা তোমালোকে ভাবিব পাৰা যে স্যাৰ ইয়াত চাৰ্জ বিলাক ইকুৱেলি কিয় ডিস্ট্ৰিবিউট হৈ গ'ল কোৱেশ্চনটোৰ শেষৰ ফালে দিয়া আছিল যে স্ফিয়াৰ্স A and C are spheres A and C and spheres B and D have identical sizes চাপ তাৰ মানে A ৰ লগত যে লগাইছিলো C তাৰ সাইজ গিটা ইকুৱেল আছিল আৰু B ৰ লগত যে লগাইছিলো D তাহাতৰ সাইজ গিটা ইকুৱেল আছিল সেইকাৰণে ইকুৱেল সাইজৰ কাৰণে ইকুৱেলি ডিস্ট্ৰিবিউট হৈ গুছি গ'ল ইগনোৰ দা sizes of A and B in comparison to the separation between centers এইটো আকৌ কি ক'লে স্যাৰ যে তুমি এই কোৱেশ্চনটো কৰোতে A আৰু B ৰ যেটো সাইজ আছে ন হেতুক তুমি সেপাৰেশনটোৰ কম্পেৰিজনত একদম সৰু বুলি ভাবা কিয়নো তুমি কিহৰ কথা পঢ়া তুমি পইণ্ট চাৰ্জৰ কথা পঢ়া আৰু পইণ্ট চাৰ্জৰ কথা তুমি যেতিয়া পঢ়া তেতিয়া তুমি এনেকে ইমাজিন কৰিব লাগিব যে এই ডিসটেন্সটোৰ তুলনাত এইকিটা যেন এটা পইণ্টৰ নিচিনা লাগিছে তেনেকুৱা হ'ব সো ইয়াত দেখাত পইণ্ট চাৰ্জৰ নিচিনা লগা নাই কিয় লগা নাই বিকজ আমাক স্ফিয়াৰ বুলি কৈছে কিন্তু তুমি ভাবা দুটা মানুহ যেতিয়া বহুত বেছি ডিসটেন্সত থাকে তাহাতৰ মাজত ডিসটেন্সটো যে বহুত বেছি হয় 1 কিলোমিটাৰ মান দূৰত যদি মুকলি ফিল্ড এখনৰ মানুহ এটাক দেখা তাক এটা পইণ্ট নিচিনাই দেখিবা সো ঠিক ধৰণে স্ফিয়াৰ কিটা যদি বহুত বেছি সেপাৰেশনত থাকে তাহাতক আমি পইণ্ট নিচিনা ইমাজিন কৰিব পাৰি যদি সেপাৰেশনটোৰ তুলনাত তাহাতৰ ৰেডিয়াসটো কম হয় কথাটো বুজি পালা গতিকে আমি কম যে এটা পইণ্ট চাৰ্জৰ নিচিনা তুমি বিহেভ কৰিব পাৰা কিন্তু কুলম্বছ লটো পইণ্ট চাৰ্জত লাগে জেনাৰেলি গতিকে আমি কুলম্বছ লটো যদি এপ্লাই কৰিবলৈ যাও নতুন যেটো ফোৰ্স হ'ব এটো কিমান হ'ব চাও আচ্ছা আগৰ ফোৰ্সটো কিমান আছিল 1/4 পাই এপসাইলন নট আমি k বুলি লিখি দিও এটো k q1 q2 তাৰ মানে ইয়াৰ চাৰ্জ q বুলি ধৰি লৈছিলো ইয়াৰ চাৰ্জ q ডেশ বুলি ধৰি লৈছিলো ডিভাইডেড বাই এহেতৰ মাজৰ ডিসটেন্স তুমি r বুলি ধৰি লব পাৰা এইটো আছিল কুলম্বছ ল তুমি 10 cm ইভেন নবহালো হ'ব কেতিয়া প্ৰথম কন্ডিশনটো কোনটো কন্ডিশনত ফাৰ্স্ট কেছটো নোটত বৰ ধুনিয়াকে দিয়া আছে তোমালোকে লিখি লবা মই ইয়াত ৰাফলি লিখি দিছো সেকেন্ড যেটো কেছ আছে সেকেন্ড কেছটো কি হৈ গল যেটো ফোৰ্স আছে ন সেই ফোৰ্সটো কি হ'ব আমি চাও কেটোটো থাকিব চাৰ্জটো কি হৈ গল আগৰ আধা হৈ গল এটো নতুন নিউ এটো মই কি বুলি কলো এটো মই কি বুলি কওঁ f1 এটো মই f2 কৈ দিও ঠিক আছে সো ইয়াত তুমি কি বুলি কবা যে চাৰ্জটো আধা হৈ গল ইটো বডিটো চাৰ্জটো আধা হৈ গল আৰু ডিসটেন্সটো কি হৈ গল আধা হৈ গল চাওচোন কিবা এক্সপ্ৰেছনত চেঞ্জেস আহে নেকি ওপৰত থাকিব কিমান q ডেশ ডিভাইডেড বাই 4 তলত থাকিব কিমান r/2 তোমালোকে জানা এটো কৰিব কেনেকৈ কৰিব লাগে k q ডেশ 4 টু তললে নমাই দিয়া সো r2 টু ওপৰলৈ উঠি যাব 2 হয়নে 2 টু ওপৰলৈ 4 টু তললে 4 * r সো তেতিয়াহলে ইয়াত কিমান হ'ব 2 2 যা 4 আনসার কিমান থাকিলে k q ডেশ ডিভাইডেড বাই টুৱাইস r k q ডেশ ডিভাইডেড বাই টুৱাইস r দেখিটো পাইছা সো ঠিকই আছে নাই সো এফালে আমি কি কৰিছিলো ওকে সৰি এটো স্কয়াৰ আছিল স্কয়াৰ এটো স্কয়াৰটো দিব থাকি গৈছে স্কয়াৰ সো স্কয়াৰ যদি হয় তেতিয়াহলে এটো কিমান হ'ব 4 টু তললে নামিব r স্কয়াৰ হ'ব আৰু 2 2 যা 4 হ'ব 4 টু ওপৰত উঠিব yes so 4 cancel গুছি যাব আনসার কিমান হ'ব স্যার k q ডেশ ডিভাইডেড বাই k q ডেশ ডিভাইডেড বাই r হ'ব কিবা বেলেগ পাইছে নেকি আপুনি নাই পোৱা কেনেকৈ বেলেগ পাইছো এইটো আছিল যেটা চাৰ্জও আধা কৰিলো ডিসটেন্সও আধা কৰিলো তেতিয়া হেতুৱে থাকিব সো তাৰ মানে তোমাৰ আনসাৰ হল যে তুমি কি অবজাৰ্ভ কৰিবা যে এক্সপেক্টেড ৰিপালশনটো কি হ'ব এ ওপৰত যেতিয়া তুমি তাহাতৰ চাৰ্জ কিটা 50-50 কৰি দিবা যেতিয়া তাহাতৰ ডিসটেন্সটো 50% কৰি দিবা কি হ'ব তেতিয়া তুমি কবা যে there will be no more repulsions the repulsion will remain same ফাইনাল আনসারটো কি হ'ব the repulsion ভালকে লিখো অলপ the repulsion will remain the same লিখো জি ক্লিয়াৰ সুপাৰ ক্লিয়াৰ হৈ গল কোৱা বহুত ধুনিয়া কনসেপচুৱেল কোৱেশ্চন হয় কিন্তু স্কয়াৰটো থাকি গৈছিল yes কোনবাই কৈছে ভাৰ্গৱ কাকতি স্যাৰ আই গেস ৰিপালশনটো সেম থাকিব yes সেম থাকিব একদম সেম থাকিব ওকে লেট হল একো নাই দিয়া ৰেকৰ্ডিংটো চাবা খালি দেই ক্লাছৰ টাইমত লেট কৰিবলৈ সাধাৰণতে মানে নকৰিবলৈ চাবা আৰু সাধাৰণতে নকৰিবলৈ চাবা কিয়নো মাজত আহি ক্লাছটোত জয়েন হলে অকমান খেলিমেলিটা হৈ যায় সো আমি ৰুটিনখন যেহেতু আগতীয়াকৈ দি ৰখা হৈছে গতিকে
একদম টাইম মতে ক্লাছত আহিবলৈ চেষ্টা কৰিবা বাৰু স্কয়াৰটো থাকি গৈছিল আমি দিলু হৈ গল এতিয়া মোৰ মনত পৰিল যে মই ইকুইলিব্ৰিয়ামটো কৈ নগলো কোনোবা এগৰাকীয়ে মোক মনত পেলাই দিছিলে r স্কয়াৰটো মই দিলু নহয় দিলু তলত r স্কয়াৰ এইটোটো r স্কয়াৰ হ'ব দি দিবা স্কয়াৰটো দি দিবা কুলম্বছ লত r স্কয়াৰ ক'বা যদি r স্কয়াৰটো থাকি গৈছিল সো এক্সাম্পল নাম্বাৰ 14 ত মোক এটা কোৱেশ্চন সুধিছিলে what type of equilibrium will it be এটো কেনেকুৱা টাইপৰ এটা ইকুইলিব্ৰিয়াম হ'ব সৰি এটো কেনেকুৱা টাইপৰ এটা ইকুইলিব্ৰিয়াম হ'ব এটো আসলে +4e এটো আসলে +e এটো আসলে -e এতিয়া সোয়া দুটা টাইপৰ ইকুইলিব্ৰিয়াম আছে হা দুটা টাইপৰ ইকুইলিব্ৰিয়াম আছে এটা হৈছে ষ্টেবল ইকুইলিব্ৰিয়াম আৰু এটা হৈছে আনষ্টেবল ইকুইলিব্ৰিয়াম কিছুমান ষ্টুডেন্ট এনেকুৱা থাকে যাক আমি পঢ়া টেবুলত পঢ়িবলৈ কোৱাৰ পিছত বা ঘৰত যেতিয়া কয় পঢ়িয়ে থাকে কোনোবাই যদি অকনমানো আহি প্লানি মাটি দিলে হি পঢ়া টেবুলখন পৰা উঠি যোৱাৰ পিছত আকৌ ঘূৰি নাহে আৰু কিছুমান কেনেকুৱা আছে যে পঢ়ি আছে তাক যিমান জনে ডিস্টার্ব কৰিলো মাটি লৈ গলো হি উভতি আকৌ পঢ়া টেবুলখনলৈ আহে কিছুমান আছে উভতি পঢ়া টেবুলখনৰ পৰা উঠি গল মিন্স উঠি গল হি আকৌ উভতি পঢ়া জেগালৈ নাহিলে আৰু কিছুমান আছে যি উভতি গল বা হি কিবা কাৰণত উঠি গল কিন্তু ঘূৰি আকৌ পঢ়া টেবুলখনলৈ গুচি আহিলে দুটা টাইপৰ ষ্টুডেন্ট থাকে ন সো তাতে আমি কেনেকে ধৰণে কওঁ ইয়াৰ মাইন্ডসেটটো বৰ আনষ্টেবল দেই ই একেৰাহে পঢ়িব নোৱাৰে যেতিয়া পঢ়ে অকনমান ক'বালৈ ডিস্ট্ৰেক্ট হোৱাৰ লগালগ সি গুচিয়ে যায় আকৌ পঢ়া টেবুলত নাহে আৰু দ্যাট ইজ আনষ্টেবল মাইন্ডসেট আৰু ষ্টেবল মাইন্ডসেট বুলি আমি কেতিয়া কওঁ যেতিয়া যে হি পঢ়ি আছে ইট মিন্স হি পঢ়ি আছে তাক হঠাতে কোনো ডিস্ট্ৰেক্ট কৰিব নোৱাৰে কৰিলেও হি গলে আকৌ বেক টু দা মানে জোন তাৰ নিজৰ পঢ়া টেবুলখনতে হি ঘূৰি গুচি আহে ষ্টেবল মাইন্ডত সো এই দুটা বস্তুৰ লগত তুমি এই বস্তুটো মিলাব পাৰা এহেতৰ মাজত ৰিপালসিভ ফোৰ্স আছে তাৰ মাজত মই এটা চাৰ্জ থৈ দিছো আৰু জোন যত আছে ততে আছে কোনো ডিসপ্লেস হোৱা নাই এতিয়া যদি মই কোনোবা এটা ডিসপ্লেস কৰিব বিচাৰো আকৌ ঘূৰি যদি হি আগৰ জায়গাতে আহে then it will said to be stable equilibrium যদি মই তাক এটা stable equilibriumত আছে বাট মই যদি তাক পঢ়ি আছে হি কিন্তু মই ডিস্ট্ৰেক্ট কৰাৰ পিছত যদি হি আকৌ পঢ়া জায়গালৈ উভতি না যায় তেতিয়াহলে আনষ্টেবল পঢ়ি আছে মই ডিস্ট্ৰেক্ট কৰিলো কিন্তু উভতি পঢ়া জায়গালৈ গল that is stable ইয়াত আছে মই ইয়াক অকনমান এফালে আনি থৈ দিলো মই কি কৰিলো মই অকমান ডিস্ট্ৰেক্ট কৰিলো ইয়াক অকনমান এফালে আনি থৈ দিলো এতিয়া হি আকৌ আগৰ জায়গালৈ উভতি যাব নাই মই হেতু চাব লাগে সোৱা প্ৰথম কথা ইয়াক কি কৰি আছে এট্ৰেক্ট কৰি আছে যেহেতু নেগেটিভ হয় এট্ৰেক্ট কৰি আছে সো ইয়াক কি কৰি আছিল এট্ৰেক্ট কৰি আছিল এতিয়া সোৱা এই ডিসটেন্সটো থাকুতে ঠিকই আছিল যেতিয়া মই এফালে লৈ আনিলো ইকুইলিব্ৰিয়ামৰ পৰা এফালে লৈ আনিলো এবাৰ ইয়াক কি কৰিব বেছিকৈ এট্ৰেক্ট কৰিব নেকি বাৰু কিয়নো এবাৰ ডিসটেন্সটো কমি গল তুমি পঢ়িছিলা যে কুলম্ব ফোৰ্স ইনভাৰ্সলি প্ৰপৰ্শনেল টু r স্কয়াৰ ডিসটেন্সৰ স্কয়াৰৰ ইনভাৰ্সলি প্ৰপৰ্শনেল অৰ্থাৎ ডিসটেন্স যদি কমি যায় ফোৰ্সটোৱে বেছি চান্স পায় এট্ৰেক্ট কৰিবলৈ হক বা ৰিপেল কৰিবলৈ হক সো ইয়াক যেতিয়া এফালে লৈ আনিবা ই এতিয়া আগতকে বেছিকৈ এট্ৰেক্ট কৰিব নে নকৰে সো হি আকৌ ঘূৰি যোৱাৰ চান্স আছে জানো ইয়াৰ মাজতো এট্ৰেকশন আছে ইউ টানি আছে এই নাযাবি কিন্তু ইয়াৰ ফালে এট্ৰেকশনটো বেছি পঢ়াটেবুলখনৰ কিতাপখিনি টানি আছে নাযাবি মোক পঢ় বাট তোমাৰ এট্ৰেকশনটো খেলাৰ প্ৰতি বেছি মোবাইলটোৰ প্ৰতি বেছি গুচি গলা ন তুমি উঠি ডিসটেন্সটো যিমানে কমি গুচি যাব কিমানে ইয়াত এট্ৰেকশনটো বেছি হ'ব একবাৰ যদি তুমি ইয়াক ইয়ালে লৈ যোৱা কি পুনৰ আকৌ ইয়ালে উভতি নাহে দ্যাট ইজ কল্ড আনষ্টেবল ইকুইলিব্ৰিয়াম স্যার যদি হুফালে দিও যদি তুমি রাইট সাইডে লৈ যোৱা তেতিয়া কাহিনী একেটাই বনিব তুমি যদি ইয়াক এফালে লৈ যোৱা এবাৰ এহেতৰ মাজত এট্ৰেকশনটো বেছি হৈ যাব কিয়নো ইয়াত ডিসটেন্সটো বাঢ়ি গল এফালে কমি গল আগতে ঠিকই আছিল সমান হৈ আছিল ইকুইলিব্ৰিয়াম পজিশন এনেকুৱা ডিসটেন্সত ৰাখিছিল সমান সোৱা অকল চাৰ্জটোৰ ওপৰতো অকল মানে ডিসটেন্সটোৰ ওপৰতো ডিপেন্ড নকৰে চাৰ্জটোৰ ওপৰতো ডিপেন্ড কৰে সো এই চাৰ্জ কেটা প্ৰডাক্টৰ ওপৰতো ডিপেন্ড কৰিব এই চাৰ্জ কেটা প্ৰডাক্টৰ ওপৰতো ডিপেন্ড কৰিব তুমি এটা কনসেপ্ট ভুলকে নলবা আছে স্যার মিড পইণ্টটো আগতেও নাছিল হেতু নহয় ইয়াত থাকুতে ইকুইলিব্ৰিয়ামত আছিল হেতুহে মেইন পইণ্ট কিয়নো অকল ডিসটেন্সটো চাই তুমি ক'ব নোৱাৰা যে কোন ডখত হি একে জায়গাতে থাকিব ডিসটেন্সটো চাব লাগিব আৰু চাৰ্জ কেটাৰ প্ৰডাক্টটো চাব লাগিব বিকজ f is directly proportional to q1 q2 এটো পাহৰি নাযাবা সেই ফালৰ পৰা এই পজিশনটোতে হ্যাপিলি আছিল কিন্তু যেতিয়া মই তাক এফালে লৈ আনিলো বা হেফালে লৈ গলো এবাৰ কি হৈ গল ই চান্সটো হেৰুৱাই দিলে ইয়াক এট্ৰেক্ট কৰি আছিল এবাৰ কমকে এট্ৰেক্ট কৰিব ই বেছিকে সো ই বেছিকে কৰিব মিন্স হেফালে গৈহে থাকিব সো হি আকৌ আগৰ জায়গাত ঘূৰি নাহে গতিকে ই হ'ব আমাৰ বাবে এটা আনষ্টেবল ইকুইলিব্ৰিয়াম ফিৰছে লিখো নাভাবিবা এই লেটাৰ গিটা মই এনে লিখিব কৈছো আৰু এই লেটাৰ গিটা জাস্ট মন গলে লিখিম মন গলে নিলিখো বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকে এটা কথাও কোৱা নাই আৰু গোটে বছৰটো মুছত পঢ়িবলৈ গৈ আছে
আৰু মই তোমালোকক এফালৰ পৰা হাজাৰটা কথা বকি আছো তোমালোকক মই কেনেকে গম পাম কেনেকে চিনি পাম জাস্ট তোমালোকৰ ৰিএকচন চোৱা তুমি কিছুমান বস্তু এনেকুৱা মোৰ পৰা শুনিবা যত মই ইয়েস নো লিখিবলৈ কলো বেলেগ এটা লিখিবলৈ কলো সো তাৰ মিনিংটো এইটো নহয় যে এইটো আৰু মই ইয়েস নকলেও হৈ যায় আৰু এইটো সাৰে বেছি কৰিছে আৰু নুহুদিলে হয় নহয় এতিয়া তোমাৰ আৰু মোৰ মাজত এটা কানেকশন তেতিয়াহে থাকিব যদিও তোমাৰ এনেকুৱা লাগে যে এইটো ময়ো দিয়াটো নেসেসাৰি নহয় বাট নহয় তুমি দিয়াটো নেসেসাৰি হয় অকল মই তোমালোকক বুজি পাইছে না সুধিবৰ কাৰণে একিটা নহয় তোমালোক ক্লাছটোত এক্টিভলি থাকিবৰ কাৰণে এইখিনি বস্তু ইম্পৰ্টেন্ট আৰু হেতু তোমালোকে নিজে গম নোপাকে এক্টিভলি আহি যাবা ক্লাছটোত যদি তোমালোকে মেসেজটোত মই খুদা বস্তুটো ৰিপ্লাইটো দি থাকা তাৰ কথাটো গম পালানে এটো মই প্ৰথম ক্লাছ গিটাতে মই কাৰণে কৈ আছো দেই ওকে বুজি পালো তেতিয়াহলে বুজি পালো আহি যাও ইয়ালে চোৱা ধুনীয়া এটা টপিক forces between multiple charges principle of superposition so এটোত আমি কি পঢ়িবলৈ গৈ আছো চোৱা forces between multiple charges multiple মানে more than one chargeৰ ওপৰত আমি কি পঢ়িবলৈ গৈ আছো force আৰু ইয়াক principle of superposition so positionৰ আগত কি লাগি আছে super তাৰ মানে more than one position বুলি ভাবি লোৱা তাৰ মানে এনেকৈ ভাবি লোৱা যে এটো এটা চাৰ্জ তাৰ নাম দিলো q0 এটো এটা চাৰ্জ তাৰ নাম দিলো q1 এটো এটা চাৰ্জ তাৰ নাম দিলো q2 এনেকৈ এহুমান চাৰ্জ আছে মই এনেকৈ দেখাও এটো q1 চাৰ্জ এটো q2 চাৰ্জ এটো q3 চাৰ্জ এহুমান চাৰ্জ আছে সব এটা গুন্ডা আৰু ই হৈছে হিৰো লাষ্টত হিৰোটোৱে জিকে আৰু প্ৰথমতে কিন্তু সব গুন্ডা মিলিজুলি হিৰোটোক পিটে সো এনেকুৱা ধৰণৰ ভাবি লোৱা যে ইয়াত আছে মিন্স ইয়াৰ এটা পজিশন ভেক্টৰো আছে ইয়াৰ এটা পজিশন ভেক্টৰ আছে ইয়াৰ এটা পজিশন ভেক্টৰ আছে ইভেন ইয়াৰো এটা পজিশন ভেক্টৰ আছে নাই আছে এটা কি হ'ব চাৰ্জ বিলাকেটো এটোৱে হেতু কি কৰে এট্ৰেক্ট কৰিব পাৰে বা ৰিপেল কৰিব পাৰে মই তোমালোকৰ বুজিবৰ সুবিধাৰ কাৰণে ধৰি ললো যে সব সাব চাৰ্জ পজিটিভ হয় কমপ্লিকেটেডলি আমি থিওৰিটো বুজিব নালাগে থিওৰিটো আমি ইজিকে বুজিব লাগে সব চাৰ্জ পজিটিভ বুলি ধৰি ললো তেতিয়ালে ইয়াক কি কৰিব সবে এতিয়া ৰিপেল কৰিব সবে মিলিজুলি কাক ৰিপেল কৰিব কিউ নটক আৰু টোটেল ৰিপালসিভ ফোর্স উলিয়াব লাগিব ই ইয়াকো এফালে ৰিপেল কৰিব ই ইয়াকো এফালে ৰিপেল কৰিব ই ইয়াক ই এফালে ৰিপেল কৰিব সো কি হ'ব ইয়াৰ ওপৰত ধে ফোর্স আহি যাব ই ইয়াক ঠেলিব হেফালে ই ইয়াক ঠেলিব এফালে ই ইয়াক ঠেলিব এফালে তো এই বেলেগ ফোর্স বিলাক আমি যেটা প্লাস কৰি দিম তেতিয়ালে আমি টোটেল যেটো ফোর্স উলিয়াম হা টোটেল ফোর্স সেই টোটেল ফোর্সটো উলিয়াবলে সিম্পল তাৰ মানে টোটেল ফোর্সটো আমি কেনেকৈ উলিয়াব পাৰিম প্ৰতিটোৱে দিয়া ফোর্সটো সোৱা এই ওৰ ওপৰত 1 এ দিয়া ফোর্স প্লাস ওৰ ওপৰত 2 এ দিয়া ফোর্স প্লাস ওৰ ওপৰত 3 এ দিয়া ফোর্স প্লাস কৰি দিলে হ'ব সেই বস্তুটোৱে আমাক ডেফিনিশনটোত কৈ আছে চাবা যে এই সুপাৰপজিশন প্ৰিন্সিপলটোৰ মতে যেটো টোটেল ফোর্স হ'ব on any charge যিকোনো চাৰ্জৰ ওপৰত ধৰি লোৱা এটো চাৰ্জৰ ওপৰত যেটো টোটেল ফোর্স হ'ব কাৰ কাৰণে due to number of other charges বেলেগ সংখ্যক চাৰ্জৰ বাবে কোট at rest পজিশনত এই সব চাৰ্জ কিন্তু ৰেষ্টত আছে তেৰা ভেক্টৰ সাম অফ অল ফোর্সেস এই ফোর্স বিলাকৰ যিবিলাক ভেক্টৰ সাম হ'ব ভেক্টৰিকেলি আমি সাম কৰিছো দেখিছা on that charge এই চাৰ্জটোৰ ওপৰত প্ৰতিটো চাৰ্জৰ যেটো ভেক্টৰ যেটো ফোর্স হ'ব তাৰ ভেক্টৰ সাম যদি ল হেতুৱে আমাক কি দিব forces on the charge due to the other charges so কি বুলি ক'লে যে এই পজিশনটোৰ মতে টোটেল যেটো ফোর্স হ'ব হে টোটেল ফোর্সটো কাৰ হৈতে ইকুৱেল হ'ব প্ৰতিটো চাৰ্জে দিয়া যেটো ফোর্স তাৰ ভেক্টৰ সামেশনৰ হৈতে ইকুৱেল হ'ব বুজি পাইছা টোটেল যেটো ফোর্স আমি f net বুলি লিখিব পাৰো ই কাৰ হৈতে ইকুৱেল হ'ব ইয়াক e দিয়া force on 0 o due to 2 force on o due to 3 এনেকৈ গৈ থাকিব up to suppose force on o due to n টা চাৰ্জ আছে suppose so এই বস্তুটো আমি এটা পঢ়িবলে গৈ আছো একদম ভাল আইডিয়াটা পাইছা নাই সে yes or no আইডিয়াটা পাইছা নাই মোক কৈ দিয়া একবাৰ প্ৰথমতে ওকে কোনোবাই ভয়েস অন কৰিব যদি বিচাৰিছা ৰেজেন কৰিব পাৰা এফালে শাহিনুৰ ইছলাম হেল্ল শাহিনুৰ শুনি আছা নেকি কেনেবাকে মোক তুমি হেল্ল শাহিনুৰ কিবা কথা স্যার আরো আবার এই রিভাইজ করে দিব নাকি স্যার এইখিনি ডেফিনিশন খিনি কৰিম মই তো জাস্ট ডেফিনিশনটো কৈছো স্যার আরো আবার রিভাইজ করে দিয়ক স্যার নাই কিয় প্ৰবলেম হ'ব নহয় ওকে sure চোৱা এটা আমি ৰিভিজন কৰিমে কেলে কৰিম বুলি কৈছো কাৰণ তোমালোকে
ইয়াতে দেখিছা যে মই ডেফিনিশ্যনটো জাস্ট বুজাই লৈছো মই এক্সট্ৰাকে এটা স্লাইডে ৰাখিছো অকল এই টপিকটো তোমালোকক ভালকে ডায়াগ্ৰামেৰে হৈতে হেই যেটো আমি পালোগে এটা ম্যাথমেটিক্যালি যেটো বস্তু পালোগে তুমি প্ৰুভ কৰিমগে ঠিক আছে এটো মই কৰিব লাগি আছে ডেফিনিশ্যনটো খালি আমি প্ৰথমতে একবাৰ বুজি ললো ডেফিনিশ্যনটো আমি একবাৰ বুজি ললো জাস্ট ওকে ঠিক আছে সোৱা সো এতিয়া মই ধৰি ললো যে এটা চাৰ্জ আছে Q0 কি বুলি লিখিব পাৰো let Q0 be a test charge যেটো চাৰ্জৰ ওপৰত ফোৰ্স দিব আমি টেষ্ট চাৰ্জ বুলি ক'ব পাৰো টেষ্ট চাৰ্জ at position vector r not vector এই Q0 যেটো চাৰ্জ আছে তালে যেটো position vector that position vector is কিমান হয় r not vector কিমানটো পজিশনত হি এটা চাৰ্জ আছে দা আৰু এটা মই কেইটামান চাৰ্জ দেখাম হা কেইটামান চাৰ্জ দেখাম চাবা এটা হল এটো নাম দিলু Q1 বেছি নিদু দুটা তিনটা মান দেখাও নেকি তেতিয়া ভাল হ'ব নেকি দুটা তিনটা মানে দেখাও এটা এটো দেখাও Q2 আৰু এফালে এটো এটা দেখালো Q3 ওকে মই এটা লিখিম কি বুলি লিখিম চাবা এই Q1 হলে যেটো পজিশন ভেক্টৰ সেটো মই লৈ ললো কি বুলি R1 ভেক্টৰ আৰু কি কৈ আছে আৰু Q2 লে যেটো পজিশন ভেক্টৰ এটো মই কি ললো R2 মানে এফালে দেখা R2 ভেক্টৰ আৰু Q3 লে যেটো পজিশন ভেক্টৰ that is R3 ভেক্টৰ এটা দেখাও দে হৰুকে হলো মই দেখাই যাম কিমান হ'ব R3 ভেক্টৰ বুজিটো পাইছা চাগে তো সেই বস্তুটো আমি লিখিব পাৰো আমি কি বুলি লিখিব পাৰো the position vectors of charges কোনবিলাক চাৰ্জৰ Q1, Q2, Q3 R কিমান হ'ব R1 vector, R2 vector and R3 vector respectively ক্ৰমান্বয়ে হৈ লিখিল নেকি যে এহেতৰ যেটো পজিশন ভেক্টৰ হ'ব কেবিলাক কিমান হ'ব R1 vector, R2 vector, R3 vector respectively লিখিল নেকি আমাৰ হৈ গল okay now according to the principle of superposition principle of superposition মতে কি হ'ব আমি total force উলিয়াম total force কিমান কেনেকৈ লিখিম F net এটো হ'ব total force কি total force স্যার তাৰ মানে এনেকুৱা কথা যে এতিয়া কি হ'ব এই চাৰ্জটো কি কৰিব ৰিপেল কৰিব কোনফালে ৰিপেল কৰিব স্যার এই ফালে ৰিপেল কৰিব চাওক এই ফালে এইটো সো হেতু তুমি কি বুলি লিখিবা হে ফোর্সটো তুমি কি বুলি লিখিবা তুমি লিখিব পাৰা তাক কি বুলি যে F কাৰ ওপৰত O ওপৰত কোনে দিয়া 1 এ দিয়া ফোর্স কোনটো হ'ব এইটো F কাৰ ওপৰত O ওপৰত কোনে দিয়া 1 এ দিয়া ফোর্স এইটো বুজি পালো তাৰ পিছত কি হ'ব চাবা মই বেলেগ কালাৰ লৈ ল লাগিলে দেই বুজিবলৈ ভাল হ'ব এতিয়া মই কলো যে এই Q2 চাৰ্জটোৱে ইয়াক ৰিপেল কৰিব along the joining line তাক কি কৰিব এফালে এটা ৰিপালসিভ ফোর্স দিলে হলে সেই ৰিপালসিভ ফোর্সটো কিমান F কাৰ ওপৰত O ওপৰত কোনে 2 এ দিছে FO2 ভেক্টৰ হৈছে তাৰ পিছত Q3 টো দিব ন Q3 কি এনে বহি থাকিব নেকি Q3 তাক এটা ফোর্স দিব Q3 ফোর্সটো কোনফালে দিব এফালে দিব সো এক মিনিট মান বেলেগ কালাৰটা লৈ লম ওকে ঠিক আছে এটো Q3 এটো Q0 এই জয়নিং যেটো লাইন আছে সেই লাইনটোত এইফালে কি কৰিব ইয়াক এটা ফোর্স দিব কাক দিলে O কোনে দিলে 3 এ তো তুমি হে বস্তু কিটা ইয়াত তুমি এনেকে ভাবি লব পাৰা যে এইটো এটা ফোর্স ওৰ ওপৰত 2 ৰ বাবে আৰু এটা ফোর্স আমি কি পালো ওৰ ওপৰত 3 বাবে এতিয়া বুজি পালো নাই কোৱা হা সুপাৰপজিশন প্ৰিন্সিপলটো হেতু যে টোটাল ফোর্সটো যেটো হ'ব চাৰ্জ এটাৰ ওপৰত বাকি বিলাক চাৰ্জে দিয়া
টোটেল ফোর্স উলিয়াবলে আমি কি কৰিম হেতু আমাক সুপাৰপজিশন প্ৰিন্সিপলটো কয় কি কৰিম যে প্ৰতিটোৱে দিয়া ইন্ডিভিজুৱেল ফোর্স বিলাকক আমি ভেক্টৰ সাম লৈ লম ইন্ডিভিজুৱেল ফোর্স বিলাক আমি ভেক্টৰিকেলি প্লাস কৰিম বুজি পালো ন ওকে ঠিক আছে ইন্ডিভিজুৱেলি আমি কি কৰি দিম প্লাস কৰিম যিজনে সুধিছিলা তুমি বুজি পালা ওকে এখিনিলৈকে যদি বুজিলা সো নেক্সট স্টেপটোত এখিনি লিখি সাকে তোমালোকে গৈছা বা মই কৈছো যে ক্লাস নোট চালেই হল ইমান বিশেষ লিখি যাবলৈ দৰকাৰ নাই যাতে তুমি মোক ফোকাস কৰিব পাৰা মোৰ বস্তুখিনি ফোকাস কৰিব পাৰা তুমি জাস্ট মোৰ ক্লাস কৰাৰ সময়টোত বিশেষ লিখিবলগীয়া নাই তুমি বুজিলেই হল হা পিছত লিখি লব পাৰিবা এখিনি ক্লাস নোটটো মই ফ্ৰীলি अवेलेबल কৰাম যিখিনি আমাৰ ডেমো ক্লাস হিচাপে হৈ আছে ফাৰ্স্ট চেপ্টাৰটো অলমোস্ট আমাৰ কমপ্লিটে হৈ যাব চোৱা নেক্সট এফালে থাকিব যেটো টোটেল ফোর্স হ'ব সেই ফোর্সটো আমাৰ কি লিখিম এটা এক্সপ্ৰেশন লে আহি যোৱা এক্সপ্ৰেশন তোমালোকে জানা সাকে 1/4 পাই আচ্ছা এটো একেবাৰে লাষ্টত লিখিম এতিয়া k বুলি লিখি যাম পিছত একেবাৰে লাষ্টত k ভ্যালু 1/4 পাই এপসাইলন নট লিখি দিম চোৱা k কিমান হ'ব এই প্ৰথমটোৰ কাৰণে কিমান হ'ব প্ৰথমটোৰ কাৰণে কিমান হ'ব k q1 q2 ডিভাইডেড বাই r স্কয়াৰ আছিল এটা চাৰ্জ কোন কিটা o ৰ ওপৰত 1 এ দিয়া তাৰ মানে a টু চাৰ্জ আৰু a টু চাৰ্জৰ কাহিনী আহিব ইয়াতে সো এই দুটা চাৰ্জৰ কাৰণে তুমি কি লিখিবা q1 q0 লিখিবা ভেক্টৰ ফৰ্মটো লিখিব লাগিব কিয়নো ভেক্টৰিকেলি সাম কৰিছা সো ইয়াৰ পৰা ইয়ালৈকে পজিশন ভেক্টৰ কি হ'ব সো ইয়াক কোন ফালে এ ফালেটো নেঠেলে এ ফালে ঠেলিব এ ফালে মিন্স কি 1 ৰ পৰা o ৰ ফাললে 1 o গতিকে তুমি কি বুলি কবা বা 1 নট r1 নট কি হ'ব ভেক্টৰ হোল কিউব আৰু r1 নট কেপ মনত যদি পৰিছে একচুয়ালি আমি কিউব দিলে ইয়াত আমি কি লিখিম r1 নট ভেক্টৰ এনেকে লিখিম মনত পৰিছে নাই এটো আসলে কুলম্বস ল আমি লাস্ট ক্লাছত পঢ়িছিলো নাই यस মনত পৰিছে এটো আসলে কুলম্বস ল তাৰ পিছত সেকেন্ডৰ কাৰণে আমি কি বুলি লিখিম সেকেন্ডৰ কাৰণে আমি কি বুলি লিখিম তেতিয়া হলে k2 টো আহিবই সেকেন্ডটো কোনে কাক দিছে স্যাৰ q2 এ দিছে কাক q নটক চাৰ্জ কোন কেটা আহি গল q2 আৰু q নট বহুত বেছি ইন্টাৰেস্টিং হয় q2 q নট একদম ইজি আৰু এটা বুজিলে সব বুজিলা তো আমি এটা বস্তু দেখিছিলো যে এটো যেতিয়া আমি কি বুলি কৈছিলো 0 1 তেতিয়ালে 1 0 হৈ যায় এটো 1 0 হৈছে নাই মই এটা কনসেপ্ট দিছিলো লাস্ট ক্লাছত কেলে হয় কিয়নো 1 ৰ পৰা 0 ফাললে আছিল এতিয়া 2 ৰ পৰা 0 ফাললে এফালে ঠেলি আছে এইফালে 0 বুলি ধৰি লৈছো বাৰু হবনে সো তেতিয়ালে আমি কি বুলি লিখিম সোৱা r20 তাৰ ম্যাগনিটিউডৰ কিউব আৰু এফালে r20 ভেক্টৰ দুটা বস্তু আছিল হা এটা আছিল কি যে k q1 q2 ডিভাইডেড বাই r স্কয়াৰ লিখিলে r কেপ আহিব আৰু r কিউব লিখিলে r ভেক্টৰ আহে কিহৰ কাৰণে আহে বিকজ r কেপটোক যদি তুমি r ভেক্টৰ ডিভাইডেড বাই r বুলি লিখা এটাও লিখিব পাৰা তেতিয়া এই r স্কয়াৰ r মিলি r কিউব হৈ যায় তেতিয়া এটো r কেপ হৈ যায় এবিলা সৰু সৰু বস্তুৱে তোমালোকক বহুত কনফিউজন লগাব যদি তোমালোকে ক্লাছত ক্লিয়াৰ কৰি নযোৱা ওকে এমবি হে হৈ গৈছিল আচ্ছা আচ্ছা বুজি পালো ন বুজি পালো সো এটা কি হ'ব চাবা হা নেক্সট স্টেপটোত আমি কি কৰিম আৰু এটা লিখিবলৈ আছে নহয় একচুয়ালি এনেকা n নাম্বাৰ অফ চাৰ্জেস থাকিব এহুপমান থাকিব মই তিনটা ধৰি লৈছো জানিবা সো 3 নম্বৰটো তুমি কি বুলি লিখিবা ইয়াতে f নহয় ইয়াৰ ঠাইত কি লিখিবা k q1 q2 চাৰ্জ কিটা o আৰু 3 সো q3 আৰু o এফালে r কি লিখিবা এই 3 নম্বৰ চাৰ্জটো একদা ফোর্স এফালে হ'ব 3 পৰা o ৰ ফাললে সো r3 নট q r3 নট ভেক্টৰ এটো লিখিবই লাগিব এলা নকৰিবা লিখা ওকে ৰেইজেন কৰি আছা দেই এক মিনিট হা আকো নহোৱা আগত ভুলতে আছিল চাগে ন পাবা ক্লাছটো হেখৰ লগালক অলপ সময়ৰ পিছত আৰু এপতে ৰেকৰ্ডিংটো পাই যাবা চাব পাৰিবা চাব পাৰিবা ওকে মহাৰু সো এতিয়া তুমি ইয়াৰ পৰা k টো কমন লৈ লোৱা k ইয়াটো আছে k ইয়াটো আছে k ইয়াটো আছে আৰু কিবা কিবি আছে অকত k নহয় q নট সবতে পাবা q নট সো q নট টো কমন লৈ লোৱা তো কি থাকিলে এফালে থাকিলে q1 by r10 ভেক্টৰ কিউব r10 ভেক্টৰ এফালৰ পৰা কি থাকিব q
2 থাকিব r20 কিউব r20 ভেক্টৰ আৰু এফালৰ পৰা কি থাকিব q3 থাকিব r30 মডুলাস অফ 30 কেপ মানে কিউব ইনটু কিমান হ'ব r30 ভেক্টৰ এখিনিলৈকে আমাৰ হৈ গ'ল এখিনি জাস্ট আমি কি কৰিছো কমন লৈ লৈছো কি লৈছো k আৰু q নটটো আমি কমন লৈ লৈছো k আৰু q নটটো আমি কমন লৈ লৈছো k আৰু q নট যদি কমন লৈ লোৱা এফালে কি আছে পাহৰি নাযাবা এফালে আছিলে নেট ফোর্স ভেক্টৰ সামটো খালি দিবা ভেক্টৰ সাম কৰি আছো সো ভেক্টৰটো দিবা এট ভেক্টৰ আছে যেতিয়া এফালেও ভেক্টৰ থাকিব সো ইয়াৰ পৰা তুমি কি লিখিব পাৰা চোৱা k q নট সামেশন এটা লগাই দিব পাৰা কেলে স্যার সামেশন এবিলাক প্লাস হৈছে প্লাস সো এনেকে লিখি মই এনেকে লিখিব পাৰো যে q এটো 1 তাৰ পিছত 2 হৈছে তাৰ পিছত 3 হৈছে এনেকে গৈ থাকিব সো জিবিলাক চেঞ্জ হয় তাক আমি i বুলি লিখি দিও কি বুলি লিখি দিও i বুলি লিখি দিও তলত কি আছে r10 r20 r30 এনেকে গৈ থাকিব সো r যেটো বস্তু চেঞ্জ হৈছে i পিছৰটো একে আছে i0 আৰু কি আছে হোল কিউব এটো আমাৰ কি বুজাই আছে যে এই ভেক্টৰটো তাৰ মডুলাস কিউব তাৰ মানে ইয়াৰ ম্যাগনিটিউডৰ কিউব আৰু এফালে কিমান হ'ব তেলে ri0 ভেক্টৰ বিকজ 10 তাৰ পিছত 20 তাৰ পিছত 30 সো সামেশনৰ অৰ্থ হল এই বস্তুবিলাক প্লাস কৰিবা প্লাস কি কৰিবা যে r ভ্যালু বিলাক কোৰ পৰা কোলে চেঞ্জ হৈছে 1 2 3 4 কে গৈ আছে সো 1 ৰ পৰা কোলে গৈ আছে n সো এটো আমি n নাম্বাৰছৰ কাৰণে লিখি দিব পাৰো এই বস্তুটো এটো যে তোমালোকে লিখিছা এটো কাৰ কাৰণে লিখিব পা গৈ আছে ধৰিলা n নাম্বাৰছৰ কাৰণে ডাইৰেক্টলি মই লিখি দিলো ইয়াৰ ক্ষেত্ৰত আমি এক্সাম্পলটো 1 2 3 যেনিবা লিখিলো তেতিয়া তুমি আকৌ খালি লিখিব লাগিব ফৰ n নাম্বাৰ অফ চাৰ্জেস কি হ'ব i = 1 to n এনেকে লিখি দিব হৈ গ'ল তোমাৰ এক্সপ্ৰেছন এটো আৰু বিশেষ কৰিবলগীয়া নাই ফাইনালি আমি কপিখনত ইয়ালৈকে উলিয়াই ৰাখিছো সাগে ইয়ালৈকে উলিয়াই ৰাখিছো k ভ্যালুটো আমি 1/4 পাই এপসিলন নট বহাই দিছো হলনে এটো q নট আছিল এটো q নটটো আমি বাহিৰলৈ উলিয়াই আনিছিলো আৰু এফালে summation of I is equals to 1 to n আসলে আৰু এটো qi লিখিছিলো এটো আমি ধুনিয়াকে লিখি দিছিলো কি বুলি ফাইনাল পজিশন মাইনাস ইনিশিয়াল পজিশন I হৈ আছে ইয়াতে এটো q আৰু এটো আমি তেনেকে লিখি দিব পাৰো কেনেকে লিখি দিব পাৰো ফাইনাল মাইনাস ইনিশিয়াল বস খতম ক্লিয়াৰ সুপাৰকে হৈ গৈছে so this is the principle of superposition এটা বুজি পালো না সবে মোক একবাৰ কৈ দিয়া কাবাৰ যদি কিবা হুদিবলে আছে ভয়েস অন কৰি হলো মোক হুদিব পাৰা এনি কোৱেশ্চন কাবাৰ কিবা আছে ये जीसी क्या है गोल्डन क्लियर बार गुड सो मोस्ट प्रोबेबली আমাৰ আজি টপিক সাকে এখিনি আছিল यस আৰু তোমালোকে কম্বো পেক গিটাৰ কথা সাকে গম পাইছা নে আচ্ছা শর্ট কে এবাৰ কৈ দিব লাগিব নেকি কৈ দিম বাৰু PCB আৰু PCM যদি তোমালোকে লোৱা কেলে মই এটো আজি দেখাইছো কিয়নো তা কাইলে তোমালোকৰ কুপন কোডটোৰ ভ্যালিডিটি শেষ হৈ যাব তাৰ পিছত কোৰ্স প্ৰাইস বিলাক আকৌ যেটো 1000 কে বাহি 4000 হৈ যাব কিন্তু তুমি গুটে বছৰটোই 3000 ত পাই থাকিব পাৰিবা যদি তুমি PCM বা PCB কম্বো পেকটো লোৱা আৰু কাৰবাক আকৌ প্ৰয়োজন নহব পাৰে হি লব নালাগে যাৰ লাগে যে তিনটা সাবজেক্টে মোৰ লাগে তো তেতিয়া হলে তুমি একেলগে লোৱা পেকটো লবা তাৰমানে তেতিয়া তোমাৰ সুবিধা হ'ব হা তো এটো গুটে বছৰটো বা তোমাৰ যদি 4টা সাবজেক্ট থাকে তুমি PCM লবা PCM লোৱাৰ পিছত তুমি বায়োলজিটো এক্সট্ৰাকে বাই কৰিবা তেতিয়া তোমাৰ কম প্ৰাইজত হৈ যাব সো হেতু তুমি কৰিব পাৰা কিন্তু এনে যদি চাবলৈ যোৱা তোমাৰ কিমান হ'ব তিনটা 12000 এটো 10000 তে হৈ আছে আৰে বা এতিয়া কি হল কথাটো এটো আমি শর্টকে আকৌ এবাৰ কব লাগে ভাৰ্গৱ কাকতি যিকোনো এটা চাৰ্জ আছে চাৰ্জটোৰ ওপৰত বেলেগ সাপোজ মই দুটা চাৰ্জে দেখালো এইটো চাৰ্জে দিয়া যেটো মুখস্থ কৰিছা যদি 10 বাৰ কলো কিন্তু বুজি নাপাবা হেতু ঠিক মুখস্থ যদি কৰিছা কিন্তু 10 বাৰ কলো বুজি নাপাবা হেতু ঠিক কি বুজি পাব লাগিব যে এটো এটা চাৰ্জ একদম সিম্পল ইয়াৰ পজিশন ভেক্টৰ আছে আৰু r নট ভেক্টৰ মই পজিশন ভেক্টৰ নেদেখাও এতিয়া এই চাৰ্জটো ই এফালে ঠেলিব এই চাৰ্জটো ই এফালে ঠেলিব এই যেটো ফোর্স হ'ব হেতু কাৰ ওপৰত ওৰ ওপৰত কোনে দিছে 1 এ দিছে এটো এই যেটো চাৰ্জ হ'ব তাৰ ওপৰত ফোর্স হ'ব
কোনে দিছে এটো 2 চাৰ্জ সো q2 এটো আৰু টোটাল যে চাৰ্জ ফোর্সটো যদি তুমি ইয়াত উলিয়াব বিচাৰা তেতিয়া হলে কি হ'ব a2 প্লাস আৰু তাৰ পিছত স্যাৰ আপুনি কি কৰিলে কুলম্বস ল ইন ভেক্টৰ ফৰ্ম যদি ভালকে পঢ়া নাই জুনে জুনে আগৰ ক্লাস কৰা নাই তেতিয়া হলে তুমি এটো মাস্ট কৰিবই লাগিব এটো যদি কৰা নাই তুমি এই পইণ্টটো একো বুজি নোপোৱা হেতু মই কৈ মাস্ট তুমি লাগিবই কুলম্বস ল ইন ভেক্টৰ ফৰ্ম তাত ডাইৰেক্টলি এপ্লাই হৈ আছে আৰু হেতু নাজানিলে নহব কাইলে লৈকে থাকিব নাই কাইলে তো 30 তাৰিখ হয় ন 30 তাৰিখে 12টা বজালৈকে আছে চাগে PCMB গুটে বছৰ থাকিব PCMB কম্বিনেশন যেটো পেকেজ হয় তাৰ অফাৰটো গুটে বছৰ থাকিব হামৰো আজিলে হামৰিব পাৰো হৈ গৈছে নহয় নহয় কেপটো ৰাখিব পাৰা ইয়েস কেপটো ৰাখিব পাৰা একো নহয় এটো মানে কি হয় আমি যেতিয়া ধৰি লোৱা আমি যেতিয়া এনেকে ধৰণে ৰাখো ন যে f is equals to 1/4 pi epsilon naught q1 q2 divided by r square r cap তো তাতে যদি মই এনেকে কলো যে r12 এফালে r12 এনেকে কলো তো ইয়াক মানে আৰু অকনমান বহলাই লিখিলে আমাৰ নেক্সট স্টেপটো আহে সেইকাৰণে আমি সেই স্টেপটো লৈকে কৰাটো ভাল যেটো স্টেপত তোমাৰ কি হয় ফাইনাল আনসাৰটো তাৰমানে কি হৈ যায় যিমান পৰা তুমি এক্সপান্ড কৰি লিখিব পাৰা এটো চোৱা তুমি আৰু অকনমান কৰিলেহে হেতু ওলাবগে সো আৰু অকনমান আগবঢ়াই থোৱাৰ অৰ্থটো হল কেপটো আঁতৰাই দিয়া মেইন কথাটো হেতু এতিয়া কেপটো আঁতৰি গল ইয়াত r12 ভেক্টৰ আহি গল কিন্তু ইয়াক আমি আৰু দুটা স্টেপ লিখিলতে হেতু আহিলে সো আমি যিমান লৈকে লেভেললৈকে পাৰো কিমান লেভেললৈকে তাৰমানে আমি এক্সপান্ড কৰিলে এই যেটো ফৰমেট দেখিছা তাত পামগে মেইন কথাটো হেতু বুজিলা ওকে ঠিক আছে তেতিয়া হলে ৰেফাৰেন্স বুক নিকিনিলে হ'ব নেকি হৈ যাব এখিনি কৰিলে হ'ব এতিয়া মোক এটা কথা কোৱা কোনোবা মাইক্ৰোফোন অন কৰিব বিচাৰা নেকি কোনোবা মাইক্ৰোফোন অন কৰিব বিচাৰা নেকি মই 5 মিনিট সময় দিছো তোমালোকক মাইক্ৰোফোন কোনোবা অন কৰিব বিচাৰা যদি এই ৰেজ হেণ্ড অপচনটোত ক্লিক কৰা আমি কথা পাতিম যদি কাৰোবাৰ কিবা সুধিবলগীয়া জানিবলগীয়া মন আছে আমাৰ ৰিজাল্ট বিলাক চাইছানে ভাল হৈছে যথেষ্ট ভাল হৈছে সো তোমালোকে ভাল কৰিব লাগিব অলপমান কষ্ট কৰি পঢ়িবাচোন তেতিয়া 95 96 এনেকুৱাও তোমালোকে মাৰ্কস পাবা এইবিলাক মাৰ্কস ভাল লাগে দেখি পেলানি অলপ কষ্ট কৰিবা আমি যিমানে কষ্ট নকৰো লাগে তোমালোকে যদি কষ্ট নকৰা একো লাভ নাই সো সেলফ স্টাডি বহুত বেছি ইম্পৰ্টেন্ট নিজক পঢ়াত সময় দিবা কেৱল লোকৰ পৰা পঢ়াতে টাইম দি নাথাকিবা বুজি পাইছা যদি এখিনি বস্তু ইয়াৰ পৰা পঢ়িলা আৰু বস হৈ গল আৰু তাৰ পিছত তুমি এটা সেই বস্তুখিনি তুমি যিমান পৰা নিজে পঢ়ি গ্ৰাস্প কৰিবলৈ ট্ৰাই কৰা বিকজ টপিক একেখিনি সিলেবাসখন কমপ্লিট কৰাটো তোমাৰ লাইফৰ আটাইতকৈ ডাঙৰ এটা চ্যালেঞ্জ লাইফ মানে এই 2 বছৰৰ কথা মই কল তাৰ পিছতো যেতিয়া তুমি যিয়ে বস্তু নপঢ়া লাগে সিলেবাসটো কমপ্লিট কৰা A to Z সিলেবাস কমপ্লিট কৰি গলা তুমি নিশ্চিন্ত আৰু একবাৰ যদি তুমি সিলেবাসত থকা টপিক বিলাক কমপ্লিট কৰি গলা তাৰ মানে তুমি কমপ্লিট আৰু তাৰ পিছত আকৌ বহুত জুপিটাই ফুৰিব দৰকাৰ নাই তাৰ মানে কথাটো বুজি পাইছানে এটা টপিক তুমি এখন কিতাপৰ পৰা সাপোজ পঢ়িলা ভালকে বুজি পাই গলা বস হৈ গল আৰু তাৰ ওপৰত তুমি নিউমেৰিকেল বেস কোৱেশ্চন কৰিবৰ কাৰণে তুমি আকৌ বেলেগ কিতাপৰ হেল্প লব পাৰা আদাৰৱাইজ তোমাৰ প্ৰায় হৈ যায় তাৰ মানে সো ৰেফাৰেন্স বুক লাগিব না নালাগে কথাটো তেনেকুৱা যে ৰেফাৰেন্স বুকখন ললে কি হ'ব তুমি সেই টপিকটোৰ লগত ৰিলেটেড আকৌ এক্সট্ৰা কিছুমান কোৱেশ্চনস তুমি নিজে সলভ কৰিব পাৰিবা সো তাৰ কাৰণে কথাটো হল যে তুমি মই যদি এক মাহত যদি দুটা চেপ্টাৰ কমপ্লিট কৰিছো তুমি যদি 4 মাহত দুটা চেপ্টাৰ কমপ্লিট কৰিছা তেতিয়া হলে তুমি ৰেফাৰেন্স বুক পঢ়া ষ্টুডেন্ট নহয় মই যদি এক মাহত দুটা চেপ্টাৰ কমপ্লিট কৰিছো তুমি যদি এক মাহত 1.5টা চেপ্টাৰো কমপ্লিট কৰিছা ন তেতিয়া হলে তুমি ৰেফাৰেন্স বুক পঢ়িব পাৰা তাৰমানে তুমি মোৰ লগতটো গৈ থাকিব লাগিব এটা ভুল কেতিয়াও নকৰিবা যে তোমাৰ লাইফ এটা মিস হৈ গল গতিকে বা 3টা মান মিস হৈ গল বা তুমি মোক পিছত আহি এটা ৰেকৰ্ডিং চাই আছা তুমি ভাবিছা যে মই ৰেকৰ্ডিং খিনি কমপ্লিট কৰিলো তাৰ পিছত লাইভ চাও তেতিয়া তুমি গোটেই সেশনটোৱে তুমি ৰেকৰ্ডিংয়ে চাব লাগিব কিন্তু তুমি এখিনি ৰেকৰ্ডিং কমপ্লিট কৰা মানে মোৰ আকৌ লাইভ আৰু জমা হৈ গৈ থাকিব আৰু ৰেকৰ্ডিং সো লাইভত আহিবই লাগিব যদিও তুমি ৰেকৰ্ডিং চোৱা হেখিনি এক্সট্ৰাকে টাইম উলিয়াই কমপ্লিট কৰা বাট লাইভ ইজ লাইভ বুজি পাইছানে বস্তুটো হেতু কথা আৰু যদি মই যেতে কমপ্লিট কৰি গৈ থাকো তাৰ সমানে সমানে যদি গৈ থাকে তেতিয়া হলে তুমি এক্সট্ৰা প্ৰবলেম সলভ কৰি থাকা আদাৰৱাইজ মই কৰাখিনিহে কৰা
যদি তোমাৰ পঢ়া কেনেবাকৈ কম হৈ আছে, কিয়নো এনেকুৱাকে পঢ়োৱা হ'ব, এনেকুৱাকে ক্লাছ নোটখিনি তোমালোকে পাবা, সেইখিনি পঢ়িয়ে তোমালোকৰ প্ৰায় হৈ যায়। আৰু বুজি পাইছা? তো বেছিকে পঢ়িবা, তেতিয়া বেছি কিতাপো পঢ়িব পাৰিবা। এখন কি 2খন ৰেফাৰেন্স বুক পঢ়িব পাৰিবা, খালি সময় বেছি দিব লাগিব। লাইভ কৰিবা, লাইভ কৰিবা। লাইভ নকৰিলে তোমালোকৰ টাইম মতে মানে পঢ়া নহয়, এইটো নিজে নিজে এটা ৰুটিন বনি যায় তেতিয়াহ'লে। ৰেকৰ্ডিং জমা হৈ যোৱাটো বহুত ডাঙৰ কথা। মাজে মাজে কুৱেশ্যন শ্বীট দিব, ঠিক আছে দিম, ঠিক আছে দিম। মাজে মাজে কুৱেশ্যন প্ৰেক্টিচ কৰিবলৈ মই দি দিম দিয়া। কোনে 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 ভইচ অন নকৰিলা? ক'বলৈ নাই ন আকৌ? ক'বলৈ নাই যদি ঠিক আছে বাৰু। গুড নাইট, টাটা, বাই বাই, থেংক ইউ।